Good evening, everyone. Once again, মোৰ নাম দৰ্শন বুঢ়াগোহাঁই। বৰ্তমান মই এজ এন এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে ধেমাজি পাব্লিক হেল্থ ডিভিজনত মই কৰ্মৰত 2023 চনৰ পৰা। By grace of God, I have been able to clear APSC twice continuously. 2022 চনত মই ক্লিয়াৰ কৰিছিলোঁ APSC CC 2022। মোৰ ৰেংক আছিলে 205। আৰু যোৱা বছৰো মই APSC ক্লিয়াৰ কৰিলোঁ। মই একেটা কেডাৰে পালোঁ, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, আৰু মোৰ ৰেংক আছিলে যোৱাবাৰ ৰেংক 49। চ' আৰু লগতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই কম্পিটিশ্যন কেয়াৰ এজন এক্স ফেকাল্টি মেম্বাৰো হয়। আজি এনেধৰণে আকৌ এবাৰ এই প্লেটফৰ্মত জইন হ'বলৈ পাই মই নিজে বহুত গৌৰৱ অনুভৱ কৰিছোঁ। হয়তো আকৌ নিজক ঘৰলৈ ঘূৰি অহাৰ নিচিনাই লাগিছে। ঠিক আছে, চ' আজি আমাৰ এই ছেশ্যনটো মেইনলি আহিব লগা যিটো মেইনছ আছে, সেই মেইনছৰ লগত সংগতি ৰাখি আমি আজি এই ছেশ্যনটো অৰ্গেনাইজ কৰিছোঁ। অংশুমান ছাৰৰ লগত মই কথা পাতিছিলোঁ ৰাতিপুৱা। তেওঁ ৰিকুৱেষ্ট কৰিছিলে যে এটা ছেশ্যন দৰকাৰ আছিলে, বিকজ ষ্টুডেণ্টখিনিও তেওঁলোকে বিচাৰে যে এজন ক্লিয়াৰ কৰা মানুহৰ তেওঁৰ পাৰ্চপেক্টিভৰ পৰা বা তেওঁ সেই প্ৰিপেৰেশ্যন কৰি থকাৰ সময়ছোৱাত তেওঁ কি ধৰণে গোটেই জাৰ্ণিটো প্ৰতি লক্ষ্য ৰাখি তেওঁ প্ৰিপেৰেশ্যন কৰিছিলে, সেই ক্ষেত্ৰত তেওঁ কেনেকুৱা ধৰণৰ ষ্টেপছ লৈছিলে সেইখিনি জানিবলৈ হয়তো এক্সপেৰিয়েঞ্চ হ'বলৈ বিচাৰে। ইয়াতে মই আপোনালোকক সুধিব বিচাৰোঁ কিমানজনে এইবাৰ প্ৰথমবাৰ মেইনছ লিখিব গৈ আছে? অ'কে, আপোনালোক একো নহয়, ময়ো ফাৰ্ষ্ট যেতিয়া মেইনছ লিখিছিলোঁ তেতিয়া মোৰো অলপমান ভয় আছিলে, কিন্তু আপোনালোকক মই পোনপ্ৰথমতে মই এটা কথা ক'ব বিচাৰোঁ যে আপোনালোক নিজকে কংগ্ৰেচুলেট কৰক, কিয়নো APSCৰ নিচিনা ইমান এটা এক্সাম য'ত 80,000জন মানুহে এইবাৰটো কমিছে, এইবাৰ 56,000 মানুহে প্ৰিলিমছত এপিয়াৰ কৰিছে, কিন্তু ফাইনেল ৰিজাল্টত 300টা মানুহে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে নিজেই গম পাইছে যে কম্পিটিশ্যন কিমান বেছি, কিন্তু সেই কম্পিটিশ্যনৰ মাজত যে আপোনালোকে দিবলৈ যে সাহস কৰিছে সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু মেইনছৰ ক্ষেত্ৰত যদি আমি কথা পাতিবলৈ যাওঁ, মেইনছটো ক'ব গ'লে এটা ৰেচ হয়। মেইনছত আপোনাৰ 1 মাৰ্কৰ ডিফাৰেঞ্চত আপুনি হয়তো ক্লিয়াৰ কৰিব পাৰে, নকৰিব পাৰে। 1 মাৰ্কত আপোনাৰ বহুকেইজন মানুহো থাকিব পাৰে। চ' মেইনছটো আমি চিৰিয়াছলি লোৱাটো, আপোনালোকে হয়তো মেইনছৰ কাৰণে এতিয়া চিৰিয়াছলি প্ৰেক্টিচ কৰি আছে, সেইটো বহুত ভাল কথা। আৰু ইয়াৰ মাজতে মই সুধিব বিচাৰোঁ কিমানজনে ৰেগুলাৰলি প্ৰেক্টিচ কৰি আছে? কিমানজনে ৰেগুলাৰলি আনচাৰ ৰাইটিং প্ৰেক্টিচ কৰি আছে এবাৰ জনালে ভাল হয়। গুড। অ'কে, চ' কেইটাকে আনচাৰ, কিমানটা কুৱেশ্যনছ আপোনালোকে লিখিবলৈ সক্ষম হৈছে পাৰ ডে? Four to five, good. 4 to 5, 10, good. ভাল কথা। চ' য়েছ, ইনিচিয়েলি যেতিয়া মই প্ৰিপেয়াৰ কৰিছিলোঁ, মই ফিল্ডখনত অহা বেছি দিনো হোৱা নাই। 2022ত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ, আৰু তাৰপাছত ডিৰেক্টলি 1 year মই প্ৰিপেয়াৰ কৰি পিনে মই মেইনছ লিখিছোঁ। আৰু চ' মোৰ জাৰ্ণিটো এনেকুৱা ধৰণৰ আছিলে, মই 8 জুলাইত 8 জুলাইত মই কম্পিটিশ্যন কেয়াৰত মই এডমিশ্যন লৈছোঁ 2022, আৰু 2023 8 জুলাইত মই মেইনছৰ ফাৰ্ষ্ট পেপাৰ লিখিলোঁ। চ' সেই 1 year জাৰ্ণি আছিলে। এণ্ড কথাটো এনেকুৱা হয়গে যে ডেইলি আনচাৰ ৰাইটিং প্ৰেক্টিচ কৰাটো আমাৰ কাৰণে কিয় জৰুৰী? কাৰণ পোনপ্ৰথম কথাটো হৈছে স্পীড ডেভেলপ কৰাটো। আপুনি যেতিয়া ইউনিভাৰ্চিটি বা কলেজৰ সময়ত আমি যেতিয়া লিখোঁ এটা এক্সাম, 100 মাৰ্কছৰ 3 ঘণ্টা লিখোঁতে আমাৰ অশান্তিৰ নিচিনা হৈ যায়।
কিন্তু এনে এটা এক্সামত য'ত আপুনি 1500 মাৰ্কছৰ এটা পৰীক্ষা দিবলৈ গৈ আছে, 18 ঘণ্টা আপুনি লিখিবলৈ গৈ আছে, ধেমালি কথা নহয় এইটো। তাৰ কাৰণে আপোনাৰ বহুত বেছি ষ্টেমিনা লাগিব, আপোনাক কণ্টেণ্ট লাগিব, আপোনাক আপুনি আপোনাৰ কোৱালিটিটো এনচিয়ৰ হ'ব লাগিব, তাৰ লগতে আপুনি কোৱান্টিটিও আপুনি এনচিয়ৰ কৰিব লাগিব। 20টাৰ ভিতৰত 20টা কুৱেশ্যন আপুনি লিখিলেহে আপুনি মেইনছ ক্লিয়াৰ কৰিব পাৰিব, সেইটো আপুনি মাথাত ভৰাই লওক। আৰু 20টা কুৱেশ্যনত কোৱালিটি কণ্টেণ্ট এনচিয়ৰ কৰাটো হ'ব কোচিং ইনষ্টিটিউট সকলৰ দায়িত্ব, আৰু তাত আপোনালোকৰ নিজৰ কিছুমান ইণ্ডিভিজুৱেল এফৰ্টছো লাগিব, ঠিক আছে। মই যেতিয়া ফাৰ্ষ্ট প্ৰিপেয়াৰ কৰিছিলোঁ মেইনছৰ কাৰণে, তেতিয়া মোৰ প্ৰাইম কনচাৰ্ণ আছিলে, প্ৰথম আছিলে স্পীডৰ কথাটো, যে মই ডেইলি 10টা-15টাকে মই লিখিম। চ' প্ৰথম লিখোঁতে অকণমান অশান্তি লাগিছিলে। তাৰপিছত যেতিয়া ছাবচিকুৱেণ্টলি মেইনছৰ ওচৰ চাপিব লৈছিলে, তেতিয়া মই ফুল লেন্থ যেতিয়া টেষ্ট দিব ধৰিলোঁ, তেতিয়া ভাল লাগিব ধৰিলোঁ। তেতিয়া 20টা কুৱেশ্যন একো নাই, এনেকুৱা য়েছ কনচেপ্ট ক্লিয়াৰ লাগিব হ'ল, সেইখিনি কথা আমি পাতিম। প্ৰথম সেয়া কথাটো যে প্ৰথম আমি আমাৰ ফ'কাছটো হ'ব যে যিখিনি আমাৰ UPSC PYQ আছে, MFC আপোনালোকক এটা নোটবুক হয়তো দিছে, ছাৰে আপোনালোকক শ্বেয়াৰ কৰিছে, মেইনছ ফাইনেল কপি। চ' মেইনছ ফাইনেল কপি ইউ কেন চে দ্য বাইবেল অফ ইয়ৰ এণ্টায়াৰ জাৰ্ণি। চ' মেইনছ ফাইনেল কপিৰ পৰাই আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে ইউ কেন এক্সপেক্ট এৰাউণ্ড 60 to 70% অফ ইয়ৰ কণ্টেণ্ট। 30% কণ্টেণ্ট আপোনাৰ ক'ৰ পৰা আহিব, 30% কণ্টেণ্ট আহিব কাৰেণ্ট এফেয়াৰ্ছৰ পৰা, 30% কণ্টেণ্ট আহিব আপোনাৰ কিৱৰ্ডছৰ পৰা, 30% কণ্টেণ্ট আহিব আপোনাৰ নতুনকৈ আপুনি ভেলু এডিশ্যন কি কৰিব পাৰিছে, সেইখিনিৰ ওপৰত আমি আজি কথা পাতিম, ঠিক আছে। চ' মই স্ক্ৰীনটো শ্বেয়াৰ কৰিম। য়েছ, ইনিচিয়েলি ফুল লেন্থ কৰোঁতে, চ' মই প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ, মই টাইম বাউণ্ড আনচাৰ ৰাইটিং কৰিবলৈ মই বহুত চেষ্টা কৰিছিলোঁ। প্ৰথমটো 10 মাৰ্কৰ কুৱেশ্যনটো লিখোঁতে মোৰ 20 মিনিটমান লাগিছিল, এনেকুৱা হৈছিলে। কিন্তু লাষ্টত ছাবচিকুৱেণ্টলি যেতিয়া লিখি থকা হয় সদায়, তেতিয়া সেই অভ্যাসটো যেতিয়া হৈ যাব, অভ্যাসটো হৈ যোৱাৰ পিছত নিজে আপোনাৰ টাইমটো ৰিডিউচ হৈ গৈ থাকে, আৰু লাষ্টত গৈ ফুল লেন্থ যেতিয়া দিছিলোঁ, ফুল লেন্থ অলমষ্ট 3 আৱাৰ্ছত কমপ্লিট কৰিবলৈ মই সক্ষম হৈছিলোঁ। ইয়াতে আপোনালোকৰ আৰু এটা কুৱেশ্যন মই সুধিব বিচাৰিম, আপোনালোকে জানেনে 10 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে কিমান টাইম আপোনালোকে পাব ডিউৰিং এক্সাম টাইম, আৰু 15 মাৰ্কছৰ এটা কুৱেশ্যন লিখিবলৈ হ'লে আপোনালোকে কিমান সময় পাব? গম পাইছেনে কুৱেশ্যনটো? 10 মাৰ্কছৰ কুৱেশ্যন আৰু 15 মাৰ্কছৰ কুৱেশ্যনটো লিখিবলৈ আপোনালোকে এক্সাম চিনেৰিঅ'ত কিমান? য়েছ, কাৰেক্ট, 7 মিনিটছ। 7 minutes for 10 marks and 15 মাৰ্কছৰ কাৰণে কিমান মিনিট পাব আপোনালোকে? Not 11, 10 minutes. 10 minutes, yes. কেলে মই 11 minutes বুলি নাই কোৱা? এতিয়া চাওক, 10টা কুৱেশ্যন যেতিয়া আপুনি 10 মাৰ্কছৰ লিখিব 7 মিনিটছত, তেতিয়াহ'লে কিমান হ'ব? 70 মিনিটছ। এণ্ড আপোনাৰ 15 মাৰ্কছৰ কুৱেশ্যন কেইটা থাকিলে 10টা, তেতিয়াহ'লে 100 মিনিটছ হ'ল। 100 + 70, 170 মিনিটছ। আপোনাৰ এক্সাম টাইম হৈছে 180 মিনিটছ। সেই বাকী যে আপোনাৰ 10 মিনিটছটো যে থাকিলে, সেই 10 মিনিটছটো কি হ'ব? আপুনি প্ৰথম যেতিয়া কুৱেশ্যনটো দেখিব, কুৱেশ্যনটো দেখি 1 মিনিট সময় আপুনি ভাবিবলৈ আপোনাৰ টাইম লাগিব। সেই 1 মিনিট সময়টো আপুনি ব্ৰেইন ষ্টৰ্মিং কৰিব লাগিব, যে মই কুৱেশ্যনটো মই কি ধৰণে মই প্ৰেজেণ্ট কৰিম। চাওক, মেইনছত আপোনালোকে যেতিয়া নিজে পঢ়ি, য়েছ, সেইখিনি কথা আজি আমি পাতিম। মই আপোনালোকৰ কাৰণে কিছুমান টেমপ্লেট ৰেডি কৰি আনিছোঁ, কুৱেশ্যনবিলাক দেখিলে কেনেকৈ আনচাৰটো লিখিব লাগে। সেইটো বস্তু মই ফাৰ্ষ্ট টাইম যেতিয়া দিছিলোঁ, মই সেইটো প্ৰিপেয়াৰ কৰা নাছিলোঁ, কিন্তু মই সেই বস্তুটো ইফেক্টিভলি মই গম পালোঁ নেক্সট যোৱা বছৰ মই যেতিয়া প্ৰিপেয়াৰ কৰিলোঁ, সেই বস্তুটো মই শ্বেয়াৰ কৰিম। অ'কে, চ' যেতিয়া প্ৰথম আমি কুৱেশ্যন এটা দেখিম, সেই কুৱেশ্যনটো দেখাৰ লগত আমি প্ৰথমতে কিৱৰ্ডছকেইটা আণ্ডাৰলাইন কৰিম। তাৰ লগত কি পাৰ্টছ আমাক সুধিছে, ইয়াৰ লগতে সেই কুৱেশ্যনটোত কি ধৰণৰ টেইল ৱৰ্ড লগা আছে, সেইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। এক্সপ্লেইন লিখা আছে, এলিউচিডেট লিখা আছে, ইলাবৰেট লিখা আছে, এনালাইজ লিখা আছে, ক্ৰিটিকেলি এনালাইজ লিখা আছে, কেনেকুৱা ধৰণৰ, সেই গোটেই বস্তুটো আমি গম পালেহে আমি কুৱেশ্যনটো আমি এপ্ৰ'চ কৰিব পাৰিম। চ' ইয়াৰ লগতে মই আৰু এটা কথা কওঁ,
যদি আপোনালোকে নতুনকে কিবা এটা কোৱেশ্চন সাপোজ মই আজি আপোনালোকক টেষ্ট সিৰিজৰ এটা কোৱেশ্চন লিখিবলৈ দিলো ব্ৰেইনষ্টৰ্মিং কৰিবলৈ দিলো আপোনালোকে প্ৰথম কি ভাবে ইন্ট্ৰোডাকশন ভাবে কনক্লুজন ভাবে নে বডিটো ভাবে মই সবৰ পৰা অপিনিয়ন পালে ভাল পাম সবে যদি জনায় বুজি পাইছে নহয় কনক্লুজন ভাবে ইন্ট্ৰো ভাবে নে বডি ভাবে বডি এজনে লিখছে ওকে বডি হেটো কথাটো যেতিয়া আপোনালোকে মই সাজেষ্ট কৰিম যেতিয়া আপোনালোকে ফাৰ্স্ট এটা কোৱেশ্চন পালে সেই কোৱেশ্চনটো আপুনি যে মই আপোনাক কলো 1 মিনিটৰ মই সময়সীমাটো আপোনাক মই বান্ধি দিছো সেই 1 মিনিটৰ সময়ত মই ফাৰ্স্ট ভাবিম বডিত মই কি লিখিম সেই বডিত মই লিখোতে তাত বেলেগ বেলেগ ধৰণৰ যিকিটা কম্পোনেন্টস আছে কোৱেশ্চনত সোধা সেই কম্পোনেন্ট কিটা মই এড্ৰেছ কৰিবলৈ চাম মই সেইকিটাৰ ভিতৰত কি কি পইণ্ট লিখিম কি কি এক্সাম্পল লিখিম সেইটো মই সৰুকে মই শৰ্ট লিষ্ট কৰি মই লিখি থৈ দিম তাৰ পিছত মই আহিম ইন্ট্ৰোডাকশন and then last of my conclusion লেসা ঠিক আছে এখিনি ক্লিয়ার হৈছে okay so I am sharing the screen now okay so screen to visible হৈ আছে এখিনি অলপমান মই এটা ব্লুপ্ৰিন্ট ৰেডি কৰি থৈছো যাতে আপোনালোকৰ অকমান বুজিবলৈ সুবিধা হয় সো আজি হৈছে আমাৰ 20 তাৰিখ আৰু আমি এক্সপেক্ট কৰিব মেইনস টু সেপ্টেম্বৰত হ'ব আমাৰ ডেটটো হৈছে 1 সেপ্টেম্বৰ এটা আমি কেনেকৈ এপ্ৰোচ কৰিম কথাটো হ'ল আপোনালোকে যি কিজনে মেইনস এবাৰ দিব বা মেইনসৰ কাৰণে প্ৰিপাৰেচন সিৰিয়াসলি কৰিব বিচাৰিছে আপোনালোকে এটা বস্তু টাইমলাইন এটা বনাই লৈছে নাই যে কোনটো সময়ত কোনটো মাহত মই কিমানখিনি পঢ়িম কোনটো সময়ত মই ৰিভিজন কৰিম কোনটো সময়ত মই ইমানখিনি মই কমপ্লিট কৰিম হেনেকা টাৰ্গেট বেস আপোনালোকে সেট কৰি লৈছে না কৰিছে গুড okay so approach কেনেকুৱা হ'ব লাগে এতিয়া কথাটো হ'ল আপোনালোকে কেদিনমান আগতে আপোনালোকে প্ৰিলিমছ দি থৈ আহিছে সো প্ৰিলিমছৰ কিছুমান প্ৰিলিমছৰ যিবিলাক মেইন টপিক যিখিনি আমাৰ মেইনছৰ লগতো একে তাৰমানে অহা বহুত বেছি চান্স থাকে ক্লাছ কৰে সেই যিখিনি টপিক আছে সেই টপিকখিনিৰ ওপৰত আমি ভালদৰে প্ৰিপেয়াৰ হৈ লম ফৰ এক্সাম্পল জিওগ্ৰাফি modern history নকয় modern history and again Egyptian medieval culture তাৰ পিছত polity economics এই টপিক খিনিৰ ওপৰত আমাৰ গ্ৰিপটো আমি ষ্ট্ৰং কৰি লম উইদিন ফাৰ্স্ট 15 days after prelims ঠিক আছে সো এই ফাৰ্স্ট 15 daysত মই এইখিনি অকমান ৰিভাইজ কৰিম নেক্সট আমি যাম জিএস পেপাৰ ওয়াইজ যাম সো ফাৰ্স্ট অফ অল মোৰ টাৰ্গেট হ'ব যে GS1 পেপাৰখন society ethics AMAC modern India geography এই পাৰ্টখিনি মই প্ৰথম 15 days of 15 to 20 days মই কমপ্লিট কৰিম along with answer লিখি মই তাৰ ভিতৰতে মই তাবাও কৰিম এভৰিথিং ঠিক আছে তাৰ পিছত নেক্সট আমি যেতিয়া আমাৰ GS1 খিনি পঢ়ি কমপ্লিট হ'ব নেক্সট আমি যাম এথিক্সলে কেলে মই কৈছো এথিক্সৰ যেতিয়া আমাৰ বেসটো ৰেডি হৈ যাব এথিক্স যেতিয়া মই পঢ়ি নেক্সট মই 15 ডেজৰ ভিতৰত পঢ়ি মই গোটে আনসাৰ্স খিনি লিখি মই কমপ্লিট কৰি লম তাৰ পিছত মই যাম এসে কাৰণে এসে লিখিম মানে তাৰ মাজতো মই এসে লিখি থাকিম এই হোল পিৰিয়ড এই 40 ডেজৰ পিৰিয়ড কিন্তু ইফেক্টিভলি মই এসে কাৰণে যিমানখিনি কন্টেন্ট লাগে সেইখিনি এই বেসটো মই বনাই দিম এমএক সোসাইটি জিওগ্ৰাফি এথিক্স এইগিটা হৈছে মেইন সাবজেক্ট যোৰ পৰা আপুনি মেইন কন্টেন্ট টু ড্ৰ কৰিব পাৰিব ফৰ ৰাইটিং গুড এছেছ ক্লিয়াৰ হৈছে নে ইমানখিনি লাগে ওকে সো এছে ওপৰত আৰু এটা কথা আহি যায় কি বহুখিনি মানুহ মেইনলি লিটাৰেচাৰ ব্যাকগ্ৰাউণ্ডৰ পৰা নাথাকে ফৰ এক্সাম্পল মই ইঞ্জিনিয়াৰিং ব্যাকগ্ৰাউণ্ডৰ পৰা আছো সো ইঞ্জিনিয়াৰিং ব্যাকগ্ৰাউণ্ড বা এনেকুৱা টেকনিক্যাল বা সেই ধৰণৰ ব্যাকগ্ৰাউণ্ডৰ পৰা অহা মানুহৰ এটা
ডাঙৰ ডিসএডভান্টেজ হ'ল কি ল্যাঙ্গুৱেজৰ ওপৰত গ্ৰেস্পটো নাথাকে আমি বহুত দিন ধৰি আমি এইবিলাক লিখা মেলা কৰি মেলি নাথাকো সেইকাৰণে আমাৰ স্কিল যিখিনি মেইনলি ৰাইটিং স্কিল হয় সেইটো বহুত বেছি ভাল নহয় তাৰ কাৰণে আমি কি কৰিব পাৰো যিটো কাম মই কৰিছিলো সেইটো হৈছে কি আফটাৰনুন every afternoon you can start writing 2 essays daily দুখনকে এছে আৰু মই এছে কিখন কেনেকৈ লিখিম তাৰ কাৰণে আমি এটা কাম কৰিব পাৰো যিসমূহ ইউপিএসসি টপাৰ্স আছে ইউপিএসসি টপাৰ্স সমূহৰ এছে কিখন আমি ষ্টাডি কৰিব পাৰো এছে ইজ নট এবাউট ৰাইটিং স্কিল এলন এছেত আপোনাৰ কন্টেন্ট লাগিব ইয়াৰ উপৰি এছে ৰাইটিং ইজ মোৰ এবাউট দি আৰ্ট আপোনালোকে যেতিয়া ইউপিএসসি টপাৰ সমূহৰ আনসাৰ শিট সমূহ চাব এছে আনসাৰ শিট সমূহ স্পেশালি হে এছে কন্টেন্টটো তেওঁলোকে এটা ডাইমেনশনৰ পৰা ইটো ডাইমেনশনলৈকে কেনেকৈ শিফট কৰিছে কেনেকুৱা ধৰণৰ কোডছ ইউজ কৰিছে কি ধৰণে কন্টিনিউটিটো বহাই ৰাখিছে সেই বস্তুটো আপোনালোকে শিকিব লাগিব আৰু তাৰ কাৰণে মই সাজেষ্ট কৰিম ইউপিএসসি টপাৰ সমূহৰ যিসমূহ এছে আছে সেইসমূহ আপোনালোকে চাব পাৰে ঠিক আছে আৰু ইয়াৰ লগতে আমি কি কৰিব পাৰো এটা কাম কৰিব পাৰো যে ইউপিএসসি যিসমূহ এছে এতিয়ালৈকে সোধা হৈছে সেই এছে কিখনৰ যিমান কিখন 10 ইয়াৰ্ছৰ যিমান কিখন এছে সুধিছে সেই গোটেই কিখন এছে মই ব্ৰেইনষ্টৰ্মিং কৰি কেনেকুৱা ধৰণৰ ডাইমেনশনছ লিখিব পাৰি কেনেকুৱা ধৰণৰ কন্টেন্ট লিখিব পাৰি তাৰ মই এটা ওয়ার্কবুক এখন বনাই মই এটা শর্ট নোট হিচাপে ৰাখি থৈ দিছো ঠিক আছে সো দ্যাট উইল বি এগেইন হেল্পফুল এন্ড ইয়াৰ উপৰি আৰু কি কৰিব পাৰো Yes, UPSC topper সমূহৰ আনসাৰ শিট okay UPSC topper সমূহৰ আনসাৰ শিট আপোনালোকে গুগলত যদি মাৰি দিয়ে ফ্ৰী UPSC মেটেৰিয়েল বুলি এটা ওয়েবসাইট আছে তাত পাই যাব বা অন্য কিছুমান কোচিং ইনষ্টিটিউট আছে ফৰ এক্সাম্পল ভিজন ফোৰাম আইএস নেক্সট আইএস তেওঁলোকৰ ওয়েবসাইটটো আপোনালোকে পাই যাব that you can do so হেতু হৈ গল আমাৰ UPSC এসএ খিনি আমি চাই আমি ড্ৰ কৰিলো সেই কনক্লুজনটো নেক্সট ইয়াৰ লগতে আৰু এটা কথা আহিব আমি এপিএসসি কাৰণে যেতিয়া আমি প্ৰিপেয়াৰ কৰো কিছুমান এসে আহে মেইনলি আপোনাৰ অসম সেন্ট্ৰিক টপিকছৰ ওপৰত ফৰ এক্সাম্পল যোৱাবাৰ এখন পেপাৰ এসে টপিক আহিছিলে যে ফিউচাৰ অফ আসামিজ ল্যাঙ্গুৱেজ এটা ফিউচাৰ অফ আসামিজ ল্যাঙ্গুৱেজৰ কথা হয়তো এক্সটেন্সিভলি কেতিয়াও ইউপিএসসিত নুহুধে তাৰ কন্টেন্টটো আমি কেনেকৈ বনাম তাৰ কন্টেন্টটো আমি বনাব পাৰিম ফ্ৰম আৱাৰ GS5 GS5 খন যেতিয়া মই ভালকে পঢ়িম GS Okay, so mains final copy to কেনেকৈ পাব সুধিছে okay mains final copy to এবাৰ আমাৰ কম্পিটিশন কেয়াৰ টিমৰ লগত আপুনি ডিসকাস কৰি লব পাই যাব আপুনি বুজিলে ঠিক আছে সো GS5 খন যেতিয়া মই পঢ়িম GS5 ৰ কিছুমান টপিক আছে যিসমূহ টপিকৰ ওপৰত খুব বেছি এডিটৰিয়েলত আহি থাকে সেই এডিটৰিয়েল খিনি মই ক'ত পাম এডিটৰিয়েল খিনি মেইনলি আসাম ট্ৰিবিউন খন যদি আপোনালোকে অভ্যাস কৰা নাই আজিৰ পৰা অভ্যাস কৰি লওক আসাম ট্ৰিবিউনৰ যিটো এডিটৰিয়েল হয় সেই এডিটৰিয়েলটো খুব ভালকে পঢ়ক আৰু পাৰিলে সেই এডিটৰিয়েল গিটাত যিমানখিনি বস্তু আছে সদায় অহা এডিটৰিয়েল সেই এডিটৰিয়েলৰ পৰা আপোনালোকে পইণ্টছ খিনি নোট ডাউন কৰি ৰাখিব পাৰে মেইনলি আসাম সেন্ট্ৰিক টপিক মই ইণ্ডিয়াৰ বেছ টপিকৰ কথা কোৱাই নাই এতিয়া আসাম বেছ টপিক ফৰ এক্সাম্পল যোৱাবাৰ এটা টপিক আহিছিলে ৰাইজ অফ ডিভোৰ্স কেसेस ইন আসাম সেই টপিকটো এক্সামৰ দুসপ্তাহ মানৰ আগলৈকে আসাম ট্ৰিবিউনত কন্টিনিউয়াসলি তাৰ ওপৰত নিউজ আৰ্টিকেল আহি আছিল আৰু এডিটৰিয়েল আহি আছিল তাৰ ৰিলেটেড ঠিক আছে সো আমি তাৰ পৰা আমি লিংক কৰিব পাৰো ওকে আজি আমি কিছুমান টেমপ্লেট চাও কেনে ধৰণে আমি কোৱেশ্চনটো এপ্ৰোচ কৰিম ইন্ট্ৰোডাকশন কেনেকুৱা হ'ব লাগে আমাৰ কনক্লুজন কেনেকুৱা হ'ব লাগে কোৱেশ্চনটো দেখিলে আমি কোনটো টেমপ্লেটত আমি লিখিম কেনেকৈ আমি ভাবিম এই কথাখিনি অকমান আমি মই কিছুমান এক্সাম্পলৰ যোগেদি আপোনালোকক বুজাম সো মই যেতিয়া কম্পিটিশন কেয়াৰত আছিলো এজ আ ফেকাল্টি মই তেতিয়া জিঅগ্ৰাফি পঢ়াইছিলো সো জিঅগ্ৰাফি ইজ মাই ষ্ট্ৰং এৰিয়া আৰু ক'ব পাৰো মই ঠিক আছে সো জিঅগ্ৰাফি ৰিলেটেড কিছুমান কোৱেশ্চন মই কিছুমান কমন টপিক বা কিছুমান ট্ৰেন্ড এনালাইজ কৰি মই কিছুমান টেমপ্লেট ৰেডি কৰি থৈছিলো মই ভাবো হেখিনি হয়তো আপোনালোকৰ কাৰণে ইউজফুল হ'ব পাৰে সো coming on to physical geography কিছুমান common most repeated কিছুমান questions আছে কেনেকুৱা ধৰণৰ earthquakes flood landslide cyclone mainly যিবিলাক geophysical phenomena আছে
আৰু অসমৰ লগত বহুত বেছি ৰিলেটেড ফৰ এক্সাম্পল ফ্লাড লেণ্ডশ্লাইড এইবিলাক আপোনালোকে এক্সপেক্ট কৰিব পাৰে নেক্সট ক্লাইমেট চেঞ্জ বহুত বেছি নিউজত থকা এটা টপিক বহুত বেছি নিউজত থকা এটা টপিক ক্লাইমেট চেঞ্জ এণ্ড এগেইন মনচুন আপোনালোকে ভাবিব পাৰে এইবাৰ হয়তো এটা কুৱেশ্যন আপোনালোকে মনচুনৰ ওপৰত এক্সপেক্ট কৰিব পাৰে কাৰণ মনচুন বহুত বেছি নিউজত আছে এতিয়াও যোৱা পৰহিলৈকে আসাম ট্ৰিবিউন আৰু দুখনমান নিউজ পেপাৰত এইটো আহিছে যে কি অসমত এইবাৰ বৰষুণৰ পৰিমাণ বহুত বেছি কমি গৈছে সেইকাৰণে এইবাৰ আপোনালোকে যদি গাঁৱত কোনোবা আছে গম পাব হয়তো বৰষুণ এইবাৰ নোহোৱা কাৰণে মানুহে কঠীয়া পাৰিবই পৰা নাই so you can expect a question around monsoon this year and climate change তাৰপিছত volcano আৰু এটা mostly current affair থকা এটা বস্তু so world physical geography volcano is most common topic এই বছৰ ইয়াতে মই এটা কোৱেশ্চন হলো এই বছৰ ৰিসেন্টলি ইৰাপ্ট হোৱা কেটামান ভলকেনিক ইৰোজন আপোনালোকে এক্সাম্পল দিব পাৰিব নেকি ৰিসেন্ট কিছুমান ভলকেনিক ইৰাপশন হৈছিলে আপোনালোকে হয়তো প্ৰিলিমছৰ কাৰণে পঢ়িছে বা নিউজত দেখিছেও নাই শুনা কোনো মাউন্ট কেনেলুন কোনোবাই শুনিছে ইন্দোনেছিয়া আছে ইন্দোনেছিয়া ৰিসেন্ট আছিলে মাউন্ট yes মাউন্ট কেনেলুন এগেইন হাৱাই এটা ভলকেনো ৰিসেন্টলি ইৰাপ্ট হৈছিলে so you can again expect this line of question volcano তাৰপিছত আৰু এটা খুব ইউপিএসসি সুধা এটা কমন টপিক হৈছে কি climate change sorry oceanic current আপোনালোকে ভালকে পঢ়িব oceanic current কিহৰ কাৰণে হৈছে oceanic currentৰ flow pattern কি oceanic currentৰ regional climate ওপৰত কেনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চ হ'ব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে এক্সপেক্ট কৰিব পাৰে তাৰ উপৰি আৰু এটা কমন টপিক খুব বেছি এতিয়া নিউজত থকা হৈছে আৰু ইউপিএসসিও সুধিবলৈ খুব ভাল পায় ইউপিএসসি এতিয়ালৈকে 2-3 বাৰ সুধিছে আৰু এপিএসসি যদিও সুধা নাই কিন্তু আমি এক্সপেক্ট কৰি থব পাৰো যে এইটো টপিকৰ ওপৰত সুধিব পাৰে হেতু হৈছে ইম্প্যাক্ট অফ ক্লাইমেট চেঞ্জ ইন আৰ্কটিক এণ্ড এন্টাৰ্কটিক ৰিসেন্ট নিউজত কিবা শুনিছে নেকি এন্টাৰ্কটিকৰ ওপৰত ক্লাইমেট চেঞ্জৰ কিবা ইফেক্টৰ কিবা শুনিছে নেকি এন্টাৰ্কটিকৰ ওপৰত কিবা ক্লাইমেট চেঞ্জৰ ওপৰত কিবা শুনিছে ওকে নাই শুনা যদি এবাৰ এইটো নিউজ আৰ্টিকেলটো এবাৰ চাই ল'ব এন্টাৰ্কটিকত most probably মোৰ যিমান মন পৰিছে গ্ৰীণ কভাৰ বাঢ়িছে which is not a very good sign for Antarctic যিটো এটা পাৰ্মাফ্ৰষ্ট ৰিজন হয় য'ত গোটেই বছৰ ধৰি আইচ থাকে তাত আপোনাৰ গ্ৰীণ কভাৰ ইনক্ৰিজ হোৱাটো খুব বেছি ভাল লক্ষণ নহয় ঠিক আছে সো এইকেইটা হৈছে মোষ্টলি ৰিপিটেড কোৱেশ্চন যিকেইটা মই এক্সপেক্ট কৰিম আপোনালোকক যে এই বছৰ যদি আপোনালোকে মেইনছ দিব লৈছে ফিজিক্যাল জিওগ্ৰাফি স্পেচিফিক্যালি এইকেইটা টপিকৰ ওপৰত আপোনালোকে প্ৰিপেয়াৰ কৰি যাওক তাৰ পিছত আহোঁ কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ বেছ যিকেইটা হয়তো মেইনছত অহা প্ৰবেবিলিটি আছে প্ৰথমটো আছে মিছন মৌচম আপোনালোকে শুনিছেনে কি হয় মিছন মৌচম মিছন মৌচম আপোনালোকে শুনিছেনে বাৰু নাই শুনা যদিও এইটো আপোনালোকে এবাৰ চাই থৈ দিব এটা এটা ৰিসেন্ট ইনিশিয়েটিভ লৈছে ফৰ ডেভেলপমেন্ট ফৰ আৰ্লি প্ৰেডিকশ্যন অফ weather and this will help in proper disaster yes radar based technology increase karaise yes correct mission mosam you can expect a question around this second topic IMD recently completed 150 years Indian Meteorological Department 150 বছৰ recently complete কৰিছে other important current affair আৰু এই বছৰ IMD related আৰু এটা খুব বেছি নিউজত থকা টপিকটো হৈছে কি IMD যেটো একিউৰেট ৰেইনফল প্ৰেডিকচন কৰিব লাগিছিলে হয়তো হেতু কৰিব পৰা নাই ফৰ এক্সাম্পল ৰিসেন্টলি আমাৰ অসমৰ ৰিলেটেড
আসাম ট্ৰিবিউনত খুব বেছি নিউজত আছিলে এই খুব কেইদিনমান বতৰ বিজ্ঞান কেন্দ্ৰই কৈ আছিলে ন বৰষুণ দিব বুলি কিন্তু খুব বেছি ৰ'দৰ পৰিমাণটো বৃদ্ধি হৈ গৈছিলে হিট ষ্ট্ৰোকো আহিছিলে বহুত মানুহৰ so you can expect a question around it second again climate change increasing intensity of monsoon how it is affecting monsoon another line of question tar bisot aru eta important Indian coastline recalculated etia আপোনালোকক মই সুধিম ইন্ডিয়ান কোস্ট লাইন এতিয়া যেহেতু নতুনকে ৰিক্যালকুলেট কৰা হৈছে নতুন এটা লেন্থ দিয়া হৈছে লেন্থটো তেতিয়া হলে ইন্ডিয়ান কোস্ট লাইনৰ এটা বাঢ়িছে নে কমিছে ক'ব পাৰিব নে কোনোবাই ইন্ডিয়ান কোস্ট লাইনৰ লেন্থটো বাঢ়িছে নে কমিছে বাঢ়িছে গুড So you can expect a question around Indian coastline. The Indian coastline or economic or social development, India economic or social development or kenokwa dhৰণৰ role play কৰিব পাৰে. You can expect a question around this. So henokwa dhৰণৰ যদি question আহে তেতিয়াহলে আমি conclude কেনে কৰিম? We can conclude by mentioning about Sagarmala initiative. ঠিক আছে CRZ ৰ কথা আমি লিখিব পাৰো coastal regulatory zones. ঠিক আছে ইকনমিক দিশৰ পৰা যদি আমি চাব যাওঁ SEZ আছে আমাৰ বহুগিটা ইন্ডিয়ান কোস্ট লাইনত ঠিক আছে ওকে সো আৰু ইয়াৰ ভিতৰত আটাইতকৈ কাৰেন্ট এফেয়াৰ বুলি নকও খুব বেছি আপোনালোকৰ আনসাৰ ৰাইটিংৰ কাৰণে এটা মই ডাঙৰ ব্ৰহ্মাস্ত্ৰ এটা দিছো হেতু আছে AR6 সিনথেসিস ৰিপৰ্ট IPCC যদি ক্লাইমেট চেঞ্জৰ ওপৰত কিবা কোৱেশ্চন আহে আৰু আপোনালোকে বহুত বেছি একো নাজানে you can use this report in introduction or conclusion AR6 synthesis report কিন্তু হে বুলি মই ইমান বেছি ব্লাফ মাৰিব কোৱা নাই আপোনালোকে পঢ়িব এখন ৰিপৰ্টখন IPCC AR6 synthesis ৰিপৰ্টখন বহুত বেছি নিউজত থাকে আৰু আহিব তাৰ পৰা আপোনালোকে যিবিলাক ফাইন্ডিংছ পায় হেবিলাক আপোনালোকে নোট ডাউন কৰি থব পাৰে ঠিক আছে ওকে সো আমি মেইন টপিক কিটা চালু কারেন্ট এফেয়ার্স কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে হেগিটা চালু এটা ইন্ট্ৰোডাকশন কেনেকৈ লিখিম ফিজিক্যাল জিওগ্ৰাফি বেসড কোৱেশ্চন এটা ফিজিক্যাল জিওগ্ৰাফি বেসড কিছুমান কোৱেশ্চন যেনেকৈ মই কলো জিও ফিজিক্যাল ফেনোমেনা ওশেনিক কারেন্ট তাৰ পিছত ল্যান্ডস্লাইড আৰ্থকুৱেক হেবিলাকৰ ওপৰত খুব বেছি কোৱেশ্চন আহি থাকে আৰু অহা প্ৰবাবিলিটি এই বছৰ আছে আহিবই এটা হলো কোৱেশ্চন আহিবই মেইনলি কথাটো কি হৈছে UPSC হক APSC হক জিওগ্ৰাফিৰ ওয়েটেজটো বাঢ়িবলৈ ধৰিছে মেইনছত ইন ৰিসেন্ট ইয়ার্স সো যোৱা বছৰ হিউম্যান জিওগ্ৰাফি বহুত কিটা কোৱেশ্চন আহিছিলে এবাৰো আমি এক্সপেক্ট কৰিব পাৰো হিউম্যান জিওগ্ৰাফি আৰু ফিজিক্যাল জিওগ্ৰাফি কিছুমান কোৱেশ্চন অহাটো সো এই কাৰণে আমি ইন্ট্ৰোডাকশন কনক্লুজনটো কেনেকুৱা হ'ব লাগে অলপমান আমি চাই লওঁ ইন্ট্ৰোডাকশনটো প্ৰথমটো এটা ধৰণৰ হ'ব পাৰে ডেফিনেশন বেসড আপোনাক কিবা এটা কোৱেশ্চন সুধিছে ফৰ এক্সাম্পল এটা কোৱেশ্চন আহিছিলে ফৰ্ডৰ ওপৰত সাপোজ আপোনাক সুধিলে রাইট অ্যাবাউট এস্কার্স এন্ড ড্রামলিংস এটা এস্কার্স আৰু ড্রামলিং আপোনালোকে জানে যে গ্লেচিয়াল ল্যান্ডফর্ম হয় হেতু ওপৰত আপোনালোকে জাস্ট এটা ডেফিনেশন দি পিনে আপোনালোকে তাৰ ইন্ট্ৰোডাকশনটো দিব পাৰে মই টেমপ্লেটটো আপোনালোকক দি দিম বাৰু ডেফিনেশন বেসড যদি কোনোবা এটা স্পেসিফিক ফেনোমেনাৰ ওপৰত সুধে তেতিয়াহলে আমি ডেফিনেশনটো ডাইৰেক্টলি মেনশন কৰি আমি ইন্ট্ৰোডাকশনটো দিব পাৰো ঠিক আছে নেক্সট কি হ'ব পাৰে ডেটা বেসড যদি সাপোজ আপোনাক এটা কোৱেশ্চন সুধিছে এনভায়ৰনমেন্টাল ডিগ্ৰেডেশনৰ ওপৰত ঠিক আছে ফৰেষ্ট ক্লিয়াৰিংৰ ওপৰত তেতিয়া আপোনালোকে কেনেকৈ এপ্ৰোচ কৰিব ইন্ট্ৰোডাকশন you can approach for the introduction as আপোনালোকে কিছুমান ডেটা ইউজ কৰিব পাৰে ফৰ এক্সাম্পল যদি ফৰেষ্ট কভাৰৰ ওপৰত যদি কোৱেশ্চন আহে তেতিয়াহলে আপোনালোকে লিখিব পাৰে হেৰিও ইণ্ডিয়ান ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টৰ ওপৰত তাৰ যিবিলাক ফাইন্ডিংছ আছে হেবিলাক ইউজ কৰি আপোনালোকে এটা ভাল ইন্ট্ৰোডাকশন লিখিব পাৰে নেক্সট আপোনালোকে লিখিব পাৰে আৰু এটা ধৰণৰ ইন্ট্ৰোডাকশন হ'ব ৰিসেন্ট কনটেক্সট ৰিসেন্ট ইভেন্টস এতিয়া সাপোজ এটা কোৱেশ্চন বলে আহিলে ভলকেনিক ইৰাপশনছৰ ওপৰত সো ভলকেনিক ইৰাপশনৰ ওপৰত যদি কোৱেশ্চন আহে তেতিয়াহলে মই মাউন্ট কেনেলুন যেটো ৰিসেন্টলি ইৰাপ্ট হৈছিল ফিলিপিনছত সো মই তাৰ কথাটো লিখি পিনে মই ইন্ট্ৰোডাকশনটো দিব পাৰো ঠিক আছে নহলে আমি কি কৰিব পাৰো আৰু এটা ট্ৰিক আছে হেতু হৈছে কিৱৰ্ডছ বেসড
For example, UPSC at a PYQ is a circum-Pacific zone. So circum-Pacific zone is nothing but it is enclosing the entire zone of Ring of Fire. So Ring of Fire কেনেকুৱা ধৰণৰ geophysical characteristics আছিলে, volcano, earthquake, তাৰপিছত তাৰ যিবিলাক লেণ্ডফৰ্মছ আছিলে, সি ফ্লোৰ স্প্ৰেডিঙৰ যোগেদি যিবিলাক লেণ্ডফৰ্ম ফৰ্ম হয়, সেইখিনিৰ ওপৰত বেছ কৰি আমি এটা কিৱৰ্ড বেছ আমি ইন্ট্ৰডাকশ্যন লিখিব পাৰোঁ। তাৰপিছত যদি আপোনালোকে একো নাজানে বোলে আৰু গম পাইছে বোলে সেই বস্তুটোৱে কিবা এটা হলেও কিবা নহয় কিবা এটাকে হলেও ক্লাইমেট চেঞ্জৰ লগত লিংক আছে, তেতিয়াহ'লে আপোনালোকে ডিৰেক্টলি এইটো IPCC যিখন AR6 সিনথেসিস ৰিপৰ্ট আছে সেইখন ইউজ কৰি ল'ব পাৰে এজ এ ইন্ট্ৰডাকশ্যন। ঠিক আছে, এইখিনিত কাৰোবাৰ ডাউট আছে নেকি ইন্ট্ৰডাকশ্যনৰ ৰিলেটেড? ওকে, সো ডেটাবোৰ ক'ৰ পৰা কালেক্ট কৰিব? ঠিক আছে, কিছুমান ইম্পৰ্টেণ্ট কিছুমান ৰিপৰ্টছ আছে। ফৰ এক্সাম্পল আপোনাৰ ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট, ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টখন আপুনি তাৰ এটা কপি মানে সামাৰী আৰু সামাৰী আপুনি যিকোনো এটা কোচিং ইনষ্টিটিউটৰ ৱেবছাইটত আপুনি পাই যাব, এইবিলাক থাকেই ডকুমেণ্ট। তাৰপিছত এয়া IPCC AR6 সিনথেসিস ৰিপৰ্ট তাৰো আপুনি কপি পাই যাব। ইয়াৰ উপৰি মেইনলি যিবিলাক এনভাইৰনমেণ্ট বেছড ৰিপৰ্ট আছে, ৰিপৰ্টবিলাক কাৰেণ্ট এফেয়াৰ্ছত থকা খুব বেছি যিবিলাক নিউজত থাকে, ফৰ এক্সাম্পল আপোনাৰ ক্লাইমেট চেঞ্জ পাৰফৰ্মেঞ্চ ইণ্ডেক্স, সেইবিলাক আপোনালোকে পাই যাব। ইমান বৰ বেছি গভৰ্ণমেণ্ট ৱেবছাইট, য়েছ গভৰ্ণমেণ্ট ৱেবছাইটত পাই যাব, গভৰ্ণমেণ্ট ৱেবছাইটত পাই যাব। জিঅ'গ্ৰাফিৰ ভাল ৰেফাৰেঞ্চ বুক কোনখন? জিঅ'গ্ৰাফিৰ ভাল ৰেফাৰেঞ্চ বুক দুখনেই আছে, 11 আৰু 12ৰ জিঅ'গ্ৰাফি কিতাপখন, সেইটোৱে হৈছে মেইন। ফিজিকেল জিঅ'গ্ৰাফিৰ কাৰণে ক্লাছ 11ৰ টেক্সট বুকখন আৰু ক্লাছ 12ৰ টেক্সট বুকখন হ'ব হেৰি কাৰণে, ক্লাছ 12ৰ টেক্সট বুকখন হ'ব হিউমেন জিঅ'গ্ৰাফিৰ কাৰণে। কিন্তু তাতে এটা কথা আছে, আপুনি সেইখিনি অকল পঢ়ি পিনে আপুনি আনচাৰ লিখিব নোৱাৰে, তাৰ লগত ভেলু এডিশ্যন কৰিব লাগিব। য়েছ, NCERT পঢ়িলে চাবিছে, মই NCERT পঢ়িছোঁ, মই আজিলৈকে বেলেগ কিতাপ পঢ়া নাই জিঅ'গ্ৰাফি। মই NCERT পঢ়িয়ে মই এক্সাম লিখিছোঁ। চ' NCERT, UPSC PYQ, ভেলু এডিশ্যন এলং উইথ কাৰেণ্ট এফেয়াৰ্ছ, সেইটোৱে বাছ। ঠিক আছে, অ'কে। চ' ইন্ট্ৰডাকশ্যনত কাৰো একো ডাউট নাই বুলি মই ভাবিছোঁ। নেক্সট আহোঁ কনক্লুজনলৈ। এতিয়া কনক্লুজনটো কি হ'ব? কুৱেশ্যনবিলাক যেতিয়া আপোনালোকে চাব, মেইনলি যেতিয়া ইন্ট্ৰডাকশ্যনটো আপোনালোকে ধুনীয়াকৈ ব্ৰড বেজ এটা ইন্ট্ৰডাকশ্যন লিখি দিয়ে বাই, নালাগে 9-10 পঢ়িবলৈ, নালাগে 9-10 পঢ়িব নালাগে। অ'কে, চ' কনক্লুজনৰ কথালৈ আহোঁ। কনক্লুজনটো এনেকুৱা হয়, মেইনলি যিবিলাক ধৰি লওক এনভাইৰনমেণ্টেল বেছড কিছুমান কুৱেশ্যন আহে ক্লাইমেট চেঞ্জৰ ওপৰত, চ' ইউ কেন গিভ ছাজেশ্যনছ, ইউ কেন মেনশ্যন এবাউট ইনিচিয়েটিভছ। ঠিক আছে, সেইটো হ'ব আমাৰ প্ৰথম টাইপ অফ কনক্লুজন, সেইটোৱে মই মেনশ্যন কৰিছোঁ। য়েছ, ক্লাছ 11 and 12 চালে হ'ব। প্ৰথমটো হ'ব ছাজেশ্যন বেছড। চ' ছাজেশ্যন আপোনালোকে কি দিব পাৰে? ইউ কেন মেনশ্যন এবাউট SDG, INDC টাৰ্গেটছ, INDC টাৰ্গেট ইণ্টেনশ্যনেল নেশ্যনেলি ডিটাৰমাইণ্ড কণ্ট্ৰিবিউশ্যনছ। চ' INDCত আমাৰ ৰিনিউৱেবল এনাৰ্জিৰ লগত ৰিলেটেড কথা কোৱা হৈছে। নেট কাৰ্বন নিউট্ৰেলিটি কেতিয়া হ'ব সেইটোৰ ওপৰত কথা কোৱা হৈছে। চ' আমুকটো আমি কৰিলে আমুকৰ আমাৰ যিটো টাৰ্গেট আছে আমি সিমানটো ফুলফিল কৰিব পাৰিম, সেনেকে আমি এটা কনক্লুজন লিখি থৈ দিব পাৰোঁ। ঠিক আছে, তাৰপিছত আৰু এটা ধৰণৰ কনক্লুজন আমি লিখিব পঞ্চপ্ৰাণ। পঞ্চপ্ৰাণটো আপোনালোকে শুনিছেনে? পঞ্চপ্ৰাণ, প্ৰাণ 5, পঞ্চপ্ৰাণটো শুনিছেনে? হয়, পঞ্চপ্ৰাণ প্ৰাণ 5 5টা প্ৰিন্সিপল হয়, given by our honorable Prime Minister Narendra Modi ji in context of Azadi Ka Amrit Mahotsav। আৰু ইয়াৰ লগতে আপোনালোকে কনক্লুজনৰ মিছন লাইফৰ কথাও লিখিব পাৰে। চ' মিছন লাইফটো আপোনালোকে ভালকে পঢ়িব। মিছন লাইফৰ ওপৰত APSCত আগতে কুৱেশ্যন আহি থৈছে আৰু ইউ কেন এক্সপেক্ট এ গুড কনক্লুজন, you can write a good conclusion based on mission life। মিছন লাইফৰ এটা বহুত ব্ৰড বেছ মিছন হয়। ইয়াত আপোনাৰ হিউমেন, আপুনি ইণ্ডিভিজুৱেল একশ্যনছৰ পৰা কালেক্টিভ একশ্যনছলৈকে কি ধৰণে এনভাইৰনমেণ্ট, ইকনমি, বায়'ডাইভাৰ্চিটি গোটেইখিনি বেলেঞ্চ কৰি এটা
ইকোসিস্টেম বেলেন্সৰ কথা কোৱা হৈছে সেইখিনি আপুনি মিছন লাইফত পাব সেইকাৰণে মিছন লাইফটো ভালকৈ পঢ়ক ঠিক আছে নেক্সট আহো আৰু এটা ধৰণৰ কনক্লুজন আমি দিব পাৰো বেছড অন এজেন্ডা যদি আপোনাৰ ডেজাৰ্টিফিকেশনৰ ওপৰত সাপোজ এটা কোৱেশ্চন আহিলে ডেজাৰ্টিফিকেশন সো ডেজাৰ্টিফিকেশনৰ কোৱেশ্চনটো মই কেনেকৈ এড্ৰেছ কৰিম তাৰ লগত ৰিলেটেড কিছুমান গ্লোবেল কোলাবৰেচন আছে বা গ্লোবেল কিছুমান এজেন্ডা আছে ডেজাৰ্টিফিকেশনৰ ওপৰত আছে তাৰ হৈছে এক্সাম্পল কি বন চেলেঞ্জ অন লেণ্ড কনজাৰ্ভেশ্যন ঠিক আছে বা মই যে আপোনালোকক যে কৈছিলো মিছন মৌচুম so you can write a conclusion for মনসুনৰ প্ৰেডিকশ্যনৰ ওপৰত বা ৱেডাৰ ভেৰিয়েবিলিটিৰ ওপৰত যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে তেতিয়াহ'লে আপোনালোকে মিছন মৌচুম ইউজ কৰি পিনে আপোনালোকে সেই কোৱেশ্চনটো কনক্লুড কৰিব পাৰে ঠিক আছে কিন্তু এইবিলাক হৈছে আমাৰ ফিউচাৰিষ্টিক কিছুমান কনক্লুজন বা চলি থকা ইনিচিয়েটিভৰ ওপৰত আমি লিখিব পৰা কিছুমান সিম্পল কনক্লুজন এতিয়া যদি কিছুমান ব্ৰড বেস টপিক আহে ফৰ এক্সাম্পল সাৰ্কাম পেচিফিক জোন যেনেকৈ এটা কোৱেশ্চন আহিছিলে বা আপোনাৰ ডিৰেক্টলি এটা কোনোবা এটা ফেনামেনাৰ ওপৰত আহিলে ঠিক আছে সো সেইটো আপোনালোকে কি কৰিব সেইটো ডিৰেক্টলি আপোনালোকে সামাৰাইজ কৰি থব পাৰে যে এইটো আমুক ইয়াৰ ওপৰত প্ৰপাৰ ষ্টাডি প্ৰপাৰ ৰিচাৰ্চ হলে আমি আমুক কৰিব পাৰিম ঠিক আছে তাৰ পিছত আৰু এটা ধৰণৰ কনক্লুজন লাষ্ট ফৰ্ম অফ কনক্লুজন যেটো আমি লিখিব পাৰো ফিজিক্যাল জিওগ্ৰাফিত হেতু হৈছে ক্লাইমেট চেঞ্জ ইনিচিয়েটিভস প্ৰতি বছৰে কপ হৈ আছে COP28 COP29 হৈ আছে সো COP28 COP29 প্ৰতি বছৰে প্ৰতিখন কপ কনফাৰেন্স অফ পাৰ্টিছত কিছুমান স্পেসিফিক এজেন্ডা লোৱা হয় ফৰ এক্সাম্পল যোৱা বছৰ নে আগৰ বছৰ বায়ো ইকনমিৰ ওপৰত এখন এজেন্ডা লোৱা হৈছিলে সো সেইবিলাক বস্তু আপোনালোকে মেনশন কৰিব পাৰে ঠিক আছে সো ইন্ট্ৰোডাকশন এণ্ড কনক্লুজনটো অকমান ক্লিয়াৰ হৈছে নে এইখিনি যদি ক্লিয়াৰ হৈছে তেতিয়াহে আমি অকমান কোৱেশ্চন গিটা চাবলৈ আগবাঢ়িম আৰু ঠিক আছে ওকে মোৰ মেইনছৰ ষ্ট্ৰেটেজি কি আছিলে এবাৰটা পাস কৰি এইটো আপোনালোকে অংশুমান ছাৰক সুধিব ছাৰৰ যিটো ষ্ট্ৰেটেজি আছিলে মোৰো একে ষ্ট্ৰেটেজি আছিল ঠিক আছে ছাৰে আপোনালোকক ভালকে ক'ব মই কেনেকৈ প্ৰিপেয়াৰ কৰিছো ওকে সো আহো অলপমান কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তাক অকমান আমি ডিসকাস কৰি চাওঁ সো এটা কোৱেশ্চন আহিছিলে 2021 or UPSC it's a mention the recent occurrence of volcanic eruptions and their impact on regional climate regional environment ঠিক আছে এতিয়া মই এটা কোৱেশ্চনটো আপোনালোকক কম কোৱেশ্চনটো 1 মিনিটৰ সময় আপোনালোকেটো এক্সামত মোৰ ব্ৰেইনষ্টৰ্মিংৰ কাৰণে এতিয়া আমি টাইম লিমিটটো নাৰাখো ইভাগে আমি ব্ৰেইনষ্টৰ্মিং কৰিম যে বডিত আমি কি লিখিব পাৰিম ঠিক আছে আপোনালোকে সাজেশন দিয়কচোন কমেন্টছত যে এই কোৱেশ্চনটো এপ্ৰোচ কৰিব হলে মই বডিত কোনকিটা পইণ্ট লিখিম আৰু কি এক্সাম্পল লিখিব পাৰিম ক্লিয়াৰ হৈছে নে সবৰে বুজি পাইছেতো কোৱেশ্চনটো এবাৰ আকৌবাৰ চাই লওক মেনশন দ্য ৰিচেন্ট গ্লোবেল অকাৰেন্স অফ ভলকেনিক ইৰাপশ্যনছ ইয়াত আমাক সুধিছে যে ৰিচেন্টলি যিখিনি ভলকেনিক ইৰাপশ্যন আছে সেইখিনি বিষয়ে মোক প্ৰথমতে জনাই লোৱা তাৰ পিছত সেই ভলকেনিক ইৰাপশ্যন বিলাকৰ ৰিজনাল এনভাইৰনমেন্টৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে কোৱেশ্চনটো সবে বুজি পাইছে এতিয়া আপোনালোকে মোক পইণ্টস কিছুমান কওক কি পইণ্ট লিখিব ইয়াত এনভাইৰনমেন্টাল ইম্পেক্ট গম পাইছো এনভাইৰনমেন্টাল ইম্পেক্টত কি লিখিব যে ৰিজনাল এনভাইৰনমেন্টত কেনেকুৱা ধৰণৰ কি প্ৰভাৱ পৰিছে তাৰ পিছত মোৰ এপ্ৰোচটো কম yes Himadri Coach you are going right reference places ঠিক আছে
Yes, air pollution. কোনোবা এগৰাকীয়ে লিখিছে এয়াৰ পলিউশ্যন ডিছপ্লেচমেণ্ট গুড ঠিক আছে আপোনালোকে ভাল ডিৰেকশ্যনত ভাবিছে সেইটোৱে মেইন কথা ভবাটো মেইন কথা যদি আপোনালোকে এই সময়ছোৱাত এনেকে মই সুধোতে যদি আপোনালোকে ব্ৰেইনষ্টৰ্ম কৰিব পাৰিছে সেই টপিকটোৰ ওপৰত যদি অকমান হলেও ভাবিব পাৰিছে তেতিয়াহ'লে ইউ আৰ অন দ্য ৰাইট ট্ৰেক ৰেস্পিৰেটৰ প্ৰব্লেম য়েছ গুড অ'কে আহক এতিয়া মই কেনেকে চাম এই কুৱেশ্যনটো আইচলেণ্ড মিড অ'চেনিক ৰিজ Okay. No, mid-oceanic ridge কথা আমি ইয়াত দেখিব নোৱাৰো কাৰণ কেলে কুৱেশ্যনটো চাওক কুৱেশ্যনটো দিছে ৰিচেণ্ট গ্লোবেল অকাৰেন্স অফ গ্লোবেল অফ ভলকেনিক ইৰাপশ্যনছ ৰিচেণ্ট হোৱাখিনি আৰু তাৰ পৰা ৰিজনেল ইম্পেক্ট এনভাইৰনমেণ্টত কি ইম্পেক্ট পৰিছে মিড-অ'চেনিক ৰিজটো আমি লিখিব নোৱাৰো মিড-অ'চেনিক ৰিজ ইজ ফৰ্ম ৱে বেক আগতে ফৰ্ম হৈ গৈছে সেইটোৰ ওপৰত আমি লিখিব নোৱাৰো কিন্তু হয়তো তাত যদি স্পেচিফিকেলি কিবা ইম্পেক্ট পৰিছে এই এতিয়া হোৱা ভলকেনিক ইৰাপশ্যন কেইটাৰ কাৰণে তেতিয়াহ'লে আমি মেনশ্যন কৰিব পাৰিম ঠিক আছে ওকে আমি ইন্ট্ৰলে আহিম তাৰ আগতে আমি কম্পনেন্ট কেইটা চাই লওঁ প্ৰথমতে মই কি কৈছিলো বডিটো যেতিয়া আমি কুৱেশ্যন এটা পাম প্ৰথমতে আমি কিৱৰ্ড কেইটা আণ্ডাৰলাইন কৰিম চ' ইয়াত আমাৰ কিৱৰ্ড কেইটা আছে ৰিচেণ্ট গ্লোবেল অকাৰেন্স অফ ভলকেনিক ইৰাপশ্যনছ ক'ত হৈছে আমি সেইকেইটাটো জানিব লাগিব তাৰপিছত ইম্পেক্ট অন ৰিজনেল এনভাইৰনমেণ্ট ঠিক আছে অ'কে চ' ইয়াত আমি প্ৰথমতে বডিটোৰ কথা ভাবিম যে কি লিখিম ক'ত হৈছে আমি সেইখিনি আমি জানিবলৈতো আপুনি পঢ়িব লাগিব এটলিষ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি জানিব লাগিব কিন্তু যেতিয়া আপোনাৰ এটা কুৱেশ্যন আহে ৰিজনেল এনভাইৰনমেণ্টৰ ওপৰত আপোনালোকে এই ধৰণে ভাবিব পাৰে এই কম্পনেন্ট এটা মুখস্থ কৰি থৈ দিয়ক কম্পনেন্টছ অফ ৰিজনেল ক্লাইমেট কি আছে এটমস্ফেৰিক কম্পজিশ্যন এতিয়া মোক কওক আপোনালোকে মোক ক'ব ভলকেনিক ইৰাপশ্যন হলে এটমস্ফেৰিক কম্পজিশ্যনৰ কি ডিফাৰেন্স আহিব পাৰে এটমস্ফেৰিক কম্পজিশ্যনত কি ডিফাৰেন্স আহিব পাৰে ভলকেনিক ইৰাপশ্যন হলে Good. Gases. Sulfur gases ৰিলিজ হয় এৰ'ছলছ ৰিলিজ হয় পাইৰ'ক্লাষ্টিক মেটেৰিয়েল এইবিলাক হয়তো আপোনালোকে শুনিছে ঠিক আছে তাৰপিছত সোলাৰ ৰেডিয়েশ্যনত ইম্পেক্ট পৰিব অ'কে টেম্পাৰেচাৰ অবভিয়াছলি yes smoke impacting insulation good টেম্পাৰেচাৰ বাঢ়িব নাই ওচৰৰ ৰিজনখিনি লাভা যেতিয়া ইৰাপ্ট হ'ব তেতিয়া আপোনাৰ টেম্পাৰেচাৰ বাঢ়িব নাই বাঢ়িব হিউমিডিটি আৰু প্ৰেচিপিটেশ্যন বৰষুণৰ ওপৰত প্ৰভাৱ পৰিব ইয়াৰ ক্লাউড ফৰ্মেশ্যনৰ ওপৰত ইম্পেক্ট পৰিব ঠিক আছে একেটা বস্তু ইয়াৰ তলত আকৌ লিখা আছে ক্লাউডছ তাৰপিছত এয়াৰ প্ৰেছাৰ যেতিয়া টেম্পাৰেচাৰ ইনক্ৰিজ হয় বা টেম্পাৰেচাৰ ডিক্ৰিজ হয় তাৰ লগত এয়াৰ প্ৰেছাৰ ৰিলেশ্যন থাকে হয় নহয় সেইটো আমি লিখিব পাৰো নেক্সট জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ কিবা ফৰ্ম হয় নেকি য়েছ কিছুমান ভলকেনিক ইৰাপশ্যনছৰ ফলত আপুনি ক'ব পাৰে হয়তো সেইখিনি একিউমুলেট হৈ ইন ফিউচাৰ কিবা এটা নতুন লেণ্ডফৰ্মৰ হয়তো জন্ম হ'ব পাৰে য়েছ নিউ লেণ্ডফৰ্মছ লাভা কনডেনচেছ ঠিক আছে অ'চেনিক প্ৰচেছ অ'চেনিক কাৰেণ্ট যে মই আপোনালোকক অথনি কৈ আছিলো অ'চেনিক কাৰেণ্ট বা যি এতিয়া ফিলিপিনছত চাপ'জ আপোনাৰ ভলকেনো ইৰাপ্ট হ'ল এতিয়া ফিলিপিনছত ভলকেনো ইৰাপ্ট হোৱাৰ ফলত তাৰ ওচৰ সেইখন হৈছে এখন কোষ্টেল কাণ্ট্ৰি চ' তাৰ ওচৰ অ'চেন আছে চাউথ চাইনা চি আছে ইউ কেন এক্সপেক্ট তাৰপিছত পেচিফিক অ'চেন আছে সেই তাৰ ফলত অ'চেনিক প্ৰচেছৰ ওপৰতো কিবা এটা ইম্পেক্ট পৰিব ঠিক আছে সেইখিনি কথা আপোনালোকে লিখিব উইণ্ড পেটাৰ্ণ ইনফ্লুৱেঞ্চ হ'ব অবভিয়াছলি উইণ্ড পেটাৰ্ণ ইনফ্লুৱেঞ্চ হ'ব তাৰপিছত আপোনাৰ কি আহিব লাষ্ট হৈছে হিউমেন এক্টিভিটিজ মানুহৰ ছেটেলমেণ্টৰ ওপৰত কুৱেশ্যন আহি যাব ভলকেনো চাপ'জ ইৰাপ্ট হ'ল আপুনি বোলে ভলকেনোটোৰ ওচৰত বোলে মানুহ আছে শ্বাটিং ডাউন অফ স্কুল য়েছ ইমাৰ্জেঞ্চি ফেচিলিটিজৰ ডিমাণ্ড বাঢ়িব সেইবিলাক আপোনালোকে লিখিব ভাবিব চ' দিছ উইল বি ইয়ৰ ডাইমেনশ্যন আপোনালোকে এইকেইটা ডাইমেনশ্যনত ভাবি পিনি এই পইণ্টকেইটা লাগিলে মুখস্থ কৰি থৈ দিয়ক ৰিজনেল ক্লাইমেট বা ৰিজনেল এনভাইৰনমেণ্ট আহিলে আমি এইকেইটা পইণ্টে লিখিম
এনেকেই ভাবিম আমি এনেকেই ভাবি এনেকেই এইকেইটা বস্তু লিখিম এতিয়া কথাটো এনেকুৱা হৈ যায় মেইনছত আপোনাৰ কাৰণে মেইনছত আপোনাৰ যেতিয়া আপুনি পঢ়ি থাকিব কন্টেন্টৰ কমি নহয় কমি হয় স্পেচৰ ঠিক আছে তাৰ ওপৰত আপোনাৰ হেণ্ডৰাইটিঙৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া 10 মাৰ্কৰ কাৰণে এই কুৱেশ্যনটো সাপোজ আপোনাৰ 10 মাৰ্কে আহিলে 10 মাৰ্কৰ কাৰণে আপুনি দুখন পেজে পাব ইয়েছ মই ষ্টুডেণ্ট আছিলোঁ জ্যোতিকৃষ্ণৰ অ'কে চ' এই কুৱেশ্যনটো 10 মাৰ্কে পাম 10 মাৰ্কৰ কাৰণে মই দুখন পেজে পাম এই দুইখন পেজত মই কেনেকে মেক্সিমাম বস্তু ভৰাব পাৰোঁ কেনেকে মই আনসাৰটো আৰু বেছি প্ৰেজেন্টেবল কৰিব পাৰোঁ যাতে টিচাৰজনে যিজনে চেক কৰিব মোৰ আনসাৰ কপিখন যাতে চকুত লগা হয় তেওঁ দেখিলেই যেন তেওঁ দেখিলেই এনেকুৱা লাগিব মাৰ্কসটো দিয়ে দিওঁ যিয়ে নহওক তাৰ কাৰণে আপোনাক কি হ'ব লাগিব হেণ্ডৰাইটিং ভাল হ'ব লাগিব স্পষ্টকৈ আপুনি লিখিব পাৰিব লাগিব আৰু গোটেইকেইটা আপুনি এক্সাম্পলৰ সৈতে আপুনি বুজাব পাৰিব লাগিব ইয়াছ হিউমেন হেল্থৰ ওপৰত প্ৰব্লেম হ'ব অ'কে এতিয়া আমাৰ বডিটো ৰেডি হৈ গ'ল এতিয়া আমাৰ কথা আহিব ইন্ট্ৰডাকশ্যনত মই কি কৰিব পাৰোঁ এই যি দুইটা মই কিৱৰ্ড মই আউটলাইন কৰিছিলোঁ ৰিচেণ্ট গ্লোবেল অকাৰেন্স অফ ভলকেনিক ইৰাপশ্যনছ আৰু দেয়াৰ ইম্পেক্ট অন ৰিজনেল এনভাইৰনমেণ্ট এই দুইটা মই লিংক কৰি মই লিখিব পাৰোঁ ঠিক আছে এতিয়া আপোনালোকে কওক ইন্ট্ৰডাকশ্যনটো কি লিখিব এইটো আমি লিখিব পাৰোঁনে এইটো ইন্ট্ৰডাকশ্যন টেমপ্লেটত ৰিচেণ্ট কনটেক্সট ৰিচেণ্ট ইভেন্টছ পাৰোঁনে ইয়েছ আমি লিখিব পাৰোঁ আমুক জেগাত আমুক ভলকেনটো ইৰাপ্ট হ'ল তাৰ কাৰণে আমুক হিউমেন এক্টিভিটি আমুক ৰিজনেল এনেকৈ ইফেক্ট পৰিব পাৰে বুলি আমি লিখিব পাৰোঁ ঠিক আছে ইয়াৰ দুটামান পইণ্টৰ লগত ৰিলেট কৰি আমি যিটো বডিত প্ৰিপেয়াৰ কৰিলোঁ তাৰ লগত লিংক কৰি আমি লিখিব পাৰোঁ হয় ঠিকে আছে তাৰপিছত কনক্লুজন কি লিখিম হোৱাট উইল বি মাই কনক্লুজন কনক্লুজন কি হ'ব ইয়াত মোৰ অ'কে ৰিচেণ্ট কনটেক্সটো সেইটোৱে আপোনালোকক মই ক'লো নহয় এই ভলকেনিক ইৰাপশ্যনকেইটা এবাৰ চাই ল'ব ক'ত হৈছে ফিলিপিনছত হৈছে ইণ্ডোনেছিয়াত হৈছে তাৰপিছত হাৱাইত হৈছে হাৱাই আইলেণ্ডত সেইকেইটা আপোনালোকে চাই ল'ব পাৰে তাৰ ভিতৰত যিকোনো এটা আপোনালোকে মেনশ্যন কৰি পিনি সেইটো এজ এ ইন্ট্ৰডাকশ্যন লিখি দিব পাৰে ঠিক আছে কনক্লুজন কি হ'ব কনক্লুজন একচেণ্ট কনক্লুজন কি হ'ব ইয়াত মোৰ এই কুৱেশ্যনটোত প্ৰিভেন্টিভ মেজাৰ্ছ আপোনালোকে ইয়েছ প্ৰিভেন্টিভ মেজাৰ্ছ লিখিব পাৰে সেইটো ফিচাৰিষ্টিক আপোনালোকে লিখিব পাৰে যে এনেকুৱা ধৰণৰ যদি পৰিস্থিতি ভৱিষ্যতে উদ্ভাৱন হয় তেতিয়াহ'লে আমি আমুক কৰিব পাৰিম আৰু যদি আপোনালোকে ভলকেনৰ ওপৰত যদি কিবা গ্লোবেল কলাবৰেশ্যন আছে সেইটো আপোনালোকে মেনশ্যন কৰিব পাৰে যে আমুক আমি কৰিব পাৰিম such as this ক্লিয়াৰ হৈছে নে কনক্লুজনটো সবৰে ক্লিয়াৰ হৈছে yes okay so ইয়াৰ লগত সিমিলাৰ কেইটামান কোৱেশ্চন মই পাইছিলো মই ৰেডি কৰি থৈছিলো আপোনালোকে এইকেইটা লিখি চাব মই দিয়া টেমপ্লেট তাৰপৰা মোক জনাবচোন হয় নে নহয় এটা কোৱেশ্চন আছিলে the troposphere is a very significant atmospheric layer that determines weather process এইটো কোৱেশ্চন আহিছিলে 2021 চনৰ এইটো কোৱেশ্চন আহিছে 2018 চনৰ তাৰপিছত এইটো কোৱেশ্চন চাওক briefly mention the alignment of major mountain ranges of the world and their impact on local weather conditions examples 2021 একেটা কোৱেশ্চন একেটা টেমপ্লেটত মই ইম্পেক্ট অন লোকেল ওয়েদাৰ কন্ডিশন হেতু 2021 দুটা ধৰণৰ কোৱেশ্চন আছে
এতিয়া এই দুটা কোৱেশ্চন আপোনালোকে লিখিব পাৰিব নাই? Yes, it. That's the okay. আপুনি স্ক্ৰীনশ্বট ল'ব নালাগে, মই ডকুমেণ্টটো মই শ্বেয়াৰ কৰি দিম কম্পিটিশ্যন কেয়াৰ টিমৰ সৈতে, তেওঁলোকে শ্বেয়াৰ কৰি দিব আপোনালোকক, ঠিক আছে? এতিয়া এইকেইটা কুৱেশ্যনটো লিখিব পাৰিব আপোনালোকে। মই যিকেইটা টেমপ্লেট ক'লো, যিটো টেমপ্লেটত মই যি ধৰণে এক্সপ্লেইন কৰি গ'লো, কেনেধৰণে আপোনালোকে ইন্ট্ৰডাকশ্যন লিখিব, কেনেকৈ কনক্লুজন লিখিব, বডিটো, এই তিনিটা কুৱেশ্যনত মই কিবা এটা চিমিলাৰিটি পালোনে? অ'কে, ঠিক আছে। আৰু এনেকুৱা ধৰণৰ আৰু কুৱেশ্যন আহিছে, 4টা কুৱেশ্যন। Most of the unusual climatic happenings are explained as an outcome of El Nino effect. Do you agree? একেই, আকৌ কিৱৰ্ড কেইটা চাওক, environment, regional climate, weather, climatic happenings. তাৰপিছত চাওক, how does the cryosphere affect global climate? এইকেইটা কম্পোনেণ্টতে মই আকৌ ভাবিম, atmospheric composition, solar radiation, temperature, humidity, air pressure, এইবিলাকত কি কি হৈছে সেইটো টেমপ্লেটতে মই ভাবি পিনি মই ৰেডি কৰিম। ওকে, কিমান পাৰ্চেণ্ট চাওক, ডিৰেক্টলি আপুনি APSC PYQ, APSC আপুনি ক'ব নোৱাৰে যে ডিৰেক্টলি ৰিপিট হ'ব বুলি কুৱেশ্যনটো, কিন্তু এই থিমটো হয়তো ৰিপিট হ'ব আৰু এই টেমপ্লেটটো হয়তো ৰিপিট হ'ব, মানে কুৱেশ্যন সোধাৰ যিটো পেটাৰ্ণটো সেইটো হয়তো ৰিপিট। চ' ইউ কেন এক্সপেক্ট এৰাউণ্ড 70% কুৱেশ্যন ৰিপিট হোৱা, এই পেটাৰ্ণটো ৰিপিট হোৱা, ঠিক আছে? ওকে, আৰু এটা ধৰণৰ আমি কুৱেশ্যন চাই লওঁ, তাৰ পৰা আমি এপ্ৰ'চটো বুজি পাম। সেই কুৱেশ্যন, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আমি কেনেকৈ এপ্ৰ'চ কৰিব লাগে। চ' এপ্ৰ'চ বহুত ধৰণৰ থাকিব পাৰে। এটা কুৱেশ্যন চোৱা, ব্ৰেইনষ্টৰ্ম কৰা, কিন্তু তাৰ ভিতৰত আপোনালোকৰ যিটো কমফৰ্টেবল লাগে সেইটো হিচাপত কৰিব, ঠিক আছে? আৰু কুৱেশ্যন মেইনলি ডিমাণ্ডটো কি, কুৱেশ্যনৰ ডিমাণ্ডটো কি, সেইটোৰ ওপৰত আমি চাব লাগে, ঠিক আছে? চ' এই কুৱেশ্যনটো চাওক, দেয়াৰ ইজ ন' ফৰ্মেশ্যন অফ ডেল্টাছ বাই ৰিভাৰ্ছ অফ দ্য ৱেষ্টাৰ্ণ ঘাট, ৱাই? ঠিক আছে, ৱাই? এই কুৱেশ্যনটো বডিত কি লিখিব আপোনালোকে মোক এতিয়া কওক। কুৱেশ্যনটোতো বুজি পাইছে, আমাৰ ইণ্ডিয়াৰ দুই ধৰণৰ পেনিনচুলাৰ ৰিজনৰ দুই ধৰণৰ কোষ্টেল প্লেন আছে, ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাট, ঠিক আছে? চ' ৱেষ্টাৰ্ণ ঘাটত কি হয়, যিসমূহ ৰিভাৰ্ছ ফ্ল' হয়, সেই ৰিভাৰ্ছসমূহে কি কৰে, ডেল্টা ফৰ্ম নকৰে, শ্বৰ্ট কোৰ্চ। আপোনালোকৰ পইণ্ট বিলাক আহি আছে, সেইটোৱে ব্ৰেইনষ্টৰ্ম কৰাটো আটাইতকৈ বেছি জৰুৰী। ওকে, বাকী সকলে পৰা নাই নেকি? ভাবকচোন কেনেকুৱা ধৰণৰ প্ৰক্সিমিটি টু চি। প্ৰক্সিমিটি টু চি বুলি এক্সিটলি ক'ব নোৱাৰে, কাৰণ কেলে দুইটা yes carries less sediment. Good. So এই কুৱেশ্যনটো এতিয়া মই কি ধৰণে চাম, ডেল্টা যদি ফৰ্ম হ'বলৈ হয়, ৰিভাৰ্ছ বিলাকে যদি ডেল্টা ফৰ্ম কৰিব লগা হয়, তেনেহ'লে কোনকেইটা পেৰামিটাৰ্ছৰ ওপৰত ডিপেণ্ড কৰিব? এটা হৈছে চেডিমেণ্ট, কিমান চেডিমেণ্ট আনিব, কাৰণ চেডিমেণ্ট যদি ডিপজিট হয় তেতিয়াহে আপোনাৰ ডেল্টা ফৰ্ম হ'ব। অ'কে, ঠিক আছে? চ' আৰু এটা কি, কোষ্ট অৰিয়েণ্টেশ্যন। কোষ্ট অৰিয়েণ্টেশ্যন কি ধৰণে আছে, আমি ৱেষ্ট টু ইষ্টলৈ আমাৰ ৱেষ্ট টু ইষ্টলৈ আমাৰ ৰিভাৰ্ছ বিলাক বেছিকে ফ্ল' হয় ইষ্টাৰ্ণ ঘাটছত, ঠিক আছে? অলপমান নেটৱৰ্কটো ডিষ্টাৰ্ব দি আছে, ঠিক আছে? চ' এই কুৱেশ্যনটোত আমাৰ এপ্ৰ'চ হ'ব, য়েছ টাইডেল ইনফ্লুৱেঞ্চ। এই কুৱেশ্যনটোত আমাৰ এপ্ৰ'চ হ'ব ডিমাণ্ড চাপ্লাই বেছ। ডিমাণ্ড চাপ্লাই বেছ মানে কি, যে ডেল্টা
ৰিভাৰ্ছসমূহে ডেল্টা ফৰ্ম কৰিবলৈ কেনেকুৱা ধৰণৰ কিহৰ ওপৰত ডিপেণ্ড কৰি আৰু সেইটোৰ ওপৰত ডিপেণ্ড কৰি সেই ৰিভাৰ্ছ যিসমূহে ৱেষ্টাৰ্ণ ঘাট চেদি ফ্ল' হৈছে সেইসমূহে সেই কণ্ডিশ্যন কেইটা মিট আপ কৰিব পাৰিছে নে সেইটো হ'ব আমাৰ এই কুৱেশ্যনটোৰ কাৰণে এপ্ৰ'চ অ'কে ক্লিয়াৰ হৈছে নে চবৰে অলপমান নেটৱৰ্কটো ডিষ্টাৰ্ব দি আছে কেমেৰাটো সেইকাৰণে অফ কৰি দিছো দেই চ' ক্লিয়াৰটো হৈছে এতিয়া ঠিক আছে এইটো কুৱেশ্যন হ'ল আমাৰ এই ধৰণৰ এতিয়া ইয়াত আমি ইন্ট্ৰডাকশ্যন কি লিখিম আমি বডিটো প্ৰিপেয়াৰ কৰি ললো যে আমুক 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 এইটো পইণ্টৰ কাৰণে এইটো কাৰণে আমাৰ ডেল্টা ফৰ্ম নহয় ৱেষ্টাৰ্ণ ঘাট এটা কথা হ'ল কি ইন্ট্ৰডাকশ্যনটো আমি কি বুলি লিখিম কি বুলি লিখিব কওকচোন Yes, ডেল্টা ডেফিনেশ্যন নহয় ইয়াত আমাৰ যিহেতু আমাৰ কুৱেশ্যনটোৰ ডিমাণ্ড হৈছে যে কেলে ডেল্টা ফৰ্ম নহয় আমি লিখিব পাৰো আমুক আমুক কিছুমান ফেক্টৰৰ কাৰণে ৰিভাৰ due to complex interplay of factors such as river orientation, deposition of sediments, amukor karone delta formation is not a very common phenomenon in Western Ghat. Enake boli ami likhi dibo. ঠিক আছে yes আপোনালোকে বহু কিজনে লিখিছে যে ডেফিনেশ্যন বেস ইন্ট্ৰডাকশ্যন হ'ব পাৰে সো ডেফিনেশ্যন বেস হ'ব পাৰে কিন্তু মই ভাবো হেতু আপোনাৰ মাৰ্কস টু ফেটস নহয় কাৰণ কেলে ইয়াত আপোনালোকে বুজিব লাগিব কুৱেশ্যনৰ ডিমাণ্ডটো কি কুৱেশ্যনে সুধিছে কেলে ফৰ্ম নহয় আপোনাক কুৱেশ্যনটোৱে ডেল্টা কি বুলি সোধা নাই ঠিক আছে সো কনক্লুজনত কি আহিব এই কুৱেশ্যনটো কনক্লুজনত কি আহিব what will be my conclusion কনক্লুজনত কি আহিব ওকে সো কনক্লুজনত কি হ'ব ৱেষ্টাৰ্ণ ঘাটত তাৰ মানে ডেল্টা ফৰ্ম নহয় কিন্তু ডেল্টাৰ ঠাইত বেলেগ কিবা এটা লেণ্ড ফৰ্ম হয় কি ফৰ্ম হয় ৱেষ্টাৰ্ণ ঘাটত ডেল্টা ফৰ্ম নহয় কিন্তু তাৰ ঠাইত কিবা এটা বেলেগ এটা লেণ্ড ফৰ্ম হয় কি হয় what is it no সেইটোৱে গম পাইছো ফৰ্ম নহয় বুলি মেনগ্ৰোভছ yes Porcharani you are correct estuary form so আমি লিখিব পাৰো এই আমুক 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 এটো কাৰণে ৱেষ্টাৰ্ণ ঘাটত estuary form হয় in place of delta কিন্তু ইয়াৰো এটা বহুত বেছি সিগনিফিকেন্স আছে আমুক 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 কাৰণত ইয়াৰ বহুত বেছি ইম্পৰ্টেন্স আছে হেবুলি আমি এটা শৰ্ট কে কনক্লুজনটা লিখি দিব পাৰো ক্লিয়াৰ হৈছে নে সবৰে ওকে নেক্সট আমি হিউম্যান জিওগ্ৰাফি লৈ আহো হিউম্যান জিওগ্ৰাফি এটা ইন্ট্ৰডাকশ্যন কেনেকুৱা ধৰণৰ হ'ব পাৰে প্ৰথমটো ওকে before going into this let's talk about these common topics human geography
কমন টপিক কিছুমান হৈছে এটা হৈছে ওয়াটাৰ স্কাৰচিটি বহুত বেছি নিউজত থাকে ওয়াটাৰ স্কাৰচিটি গ্ৰাউণ্ড ওয়াটাৰ গংগেটিক প্লেন্সত বহুত বেছি ডিক্লাইন হৈ গৈ আছে সো ইয়াৰ কাৰণে ফুড সিকিউৰিটি বহুত বেছি এফেক্ট কৰিছে ওয়াটাৰ সিকিউৰিটি খুব বেছি ইউপিএসসি এতিয়ালৈকে সুধিয়ে থৈছে নেক্সট হৈছে আপোনাৰ লোকেশন অফ ইন্ডাষ্ট্ৰিজ বিভিন্ন ধৰণৰ ইন্ডাষ্ট্ৰিৰ লোকেশন আৰু তাৰ লগত যিবিলাক ৰেসপন্সিবল ফেক্টৰছ আছে সেইবিলাকৰ ওপৰত কোৱেশ্চন সুধি থৈছে ফৰ এক্সাম্পল আইৰন এণ্ড ষ্টিল ইন্ডাষ্ট্ৰিৰ ওপৰত সুধি থৈছে কটন টেক্সটাইল ইন্ডাষ্ট্ৰিৰ ওপৰত সুধি থৈছে এগ্ৰো ফুড প্ৰসেসিং ইন্ডাষ্ট্ৰিজৰ ওপৰত সুধি থৈছে সেইবিলাক আমি চাব লাগিব নেক্সট হৈছে মিনাৰেল ৰিসোৰ্স আৰু মাইনিংৰ ওপৰতো বহুত বেছি কোৱেশ্চন আহি আছে আৰু ইউ কেন এক্সপেক্ট some geopolitical link questions with human geography this year কারণ ইন্ডিয়া খুব রিসেন্টলি এখন এমওইউ সাইন কৰিছে with Madagascar মোজাম্বিকৰ ওচৰত এটা আইল্যান্ড আছে আগালেগা আইল্যান্ড বুলি সেই আগালেগা আইল্যান্ডটোৰ অইল এক্সপ্লোৰেশনৰ বহুত বেছি ফেচিল পটেনশিয়াল আছে বুলি কোৱা হৈছে আৰু তাৰ উপৰি যিখিনি লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰ সেই ৰিজনটো ডেভেলপ কৰিব বুলি ইণ্ডিয়াই এখন এমওইউ সাইন কৰিছে সো ইউ কেন এক্সপেক্ট এ কোৱেশ্চন এৰাউণ্ড দ্যাট য'ত মিনাৰেল ৰিসোৰ্স আৰু জিঅ'পলিটিক্সৰ লিংক আছে সেইটো আপোনালোকে এক্সপেক্ট কৰিব পাৰে ইউ কেন এক্সপেক্ট এ কোৱেশ্চন এৰাউণ্ড ইৰাণ ইজৰাইল কনফ্লিক্টৰ ফলত অইল এণ্ড গেছ ইণ্ডাষ্ট্ৰীৰ ওপৰত কেনেকুৱা ধৰণৰ ইফেক্ট হ'ব পাৰে সাপ্লাই চেইন ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত কেনেকুৱা ধৰণৰ ইম্পেক্ট কৰিব পাৰে কেনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে এক্সপেক্ট কৰিব পাৰে তাৰ পিছত আৰু এটা কোৱেশ্চনৰ টাইপ হৈছে হিউমেন জিওগ্ৰাফি এটা কমন হেতু হৈছে কি ৰিসোৰ্স পটেনশিয়াল অফ এ ৰিজন ইউপিএসসি অলৰেডি সুধি থৈ দিছে যে ডেকান ট্ৰেপছৰ ৰিসোৰ্স পটেনশিয়ালৰ ওপৰত ডেসক্ৰাইব কৰি লিখিব লাগিব সো এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে এক্সপেক্ট কৰিব পাৰে যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চনৰ এটা কমন মিস্টেক কি ম্যাক্সিমাম এসপাইৰেন্টে ভুল কৰে কি ৰিসোৰ্স পটেনশিয়াল সুধিছে বহুতে কি কৰে কি ৰিসোৰ্স পোৱা যায় অকল হেতুকে লিখি থৈ দিয়ে পটেনশিয়াল এতিয়া যদি ডেকান ট্ৰেপছত ব্ল্যাক সয়েল পোৱা হয় তেতিয়াহ'লে ব্ল্যাক সয়েলৰ পটেনশিয়াল কি ব্ল্যাক সয়েলৰ ফিউচাৰ ইমপ্লিকেশন কি ব্ল্যাক সয়েলৰ ইউজেজ কি সেইটো আমি বুজাব লাগিব যে ব্ল্যাক সয়েল এভেইলেবল হয় কাৰণে তাত কটন কাল্টিভেশন হয় আৰু কটন কাল্টিভেশন যেহেতু তাত বেছি হয় সেই কাৰণে তাত কটন ইন্ডাষ্ট্ৰিজ বেছিকৈ আছে ফৰ এক্সাম্পল এহমদাবাদ ফৰ এক্সাম্পল মুম্বাই সেইবিলাক আপোনালোকে বুজাই পিনি এক্সাম্পল হৈতে আপোনালোকে লিখিব পাৰিব লাগিব ঠিক আছে তাৰ পিছত এই বছৰ কিছুমান কাৰেন্ট এফেয়াৰ্সত থকা টপিক কিছুমান আছে এটা হৈছে ক্ৰিটিক্যাল মিনাৰেলছ বহুত বেছি নিউজত থকা বহুত বেছি ক্ৰিটিক্যাল মিনাৰেলছৰ লগত ৰেসপেক্টত ইণ্ডিয়াই কিছুমান কান্ট্ৰিজৰ লগত অলৰেডি কিছুমান জয়েন্ট কোলাবোৰেশন হাতত লৈছে ইণ্ডিয়াৰ এটা ইনিচিয়েটিভ আছে কাবিল বুলি সো কাবিল ইজ নাথিং বাট ইট ইজ আ জয়েন্ট ভেঞ্চাৰ সেই কাবিলৰ যোগেদি কি কৰা হ'ব যে কাজাকিস্তানৰ এতিয়া কিছুমান ক্ৰিটিক্যাল মিনাৰেল ৰিজাৰ্ভছৰ লগত এক্সপ্লোৰেশনৰ ক্ষেত্ৰত কোলাবোৰেশন কৰা হৈছে তাৰ পিছত ইণ্ডিয়া ইউএছ ট্ৰাষ্ট ইনিচিয়েটিভ এবাৰ এপিএসসি প্ৰিলিমছতো আহিছে এটো কোৱেশ্চন সো ট্ৰাষ্ট ইনিচিয়েটিভত ক্ৰিটিক্যাল মিনাৰেলৰ ওপৰত বহুত বেছি ইম্পৰ্টেন্স দিয়া হৈছে ঠিক আছে ইণ্ডিয়া অষ্ট্ৰেলিয়া জয়েন্ট পাৰ্টনাৰশ্বিপ প্ৰগ্ৰাম অন ক্ৰিটিক্যাল মিনাৰেলছ হেতু এটা খুব বেছি নিউজত থকা এটা টপিক তাৰ পিছত আৰু এটা কাৰেন্ট এফেয়াৰ্স বেস টপিক আছে এটো হৈছে কি ৰেড হোল মাইনিং কেলে নিউজত আছিলে এবাৰ আৰু অসমৰ লগত কিহৰ কাৰণে ইম্পৰ্টেন্স আছে হেতু আপোনালোকে মোক এটা কওক Yes, Umrangso tragedy, death of labor. Yes. Meghalaya red hole mining to বহুত বেছি পপুলাৰ উমৰাংসো খুব বেছি হোৱাৰ ফলত এবাৰ হেতু এটা ঘটনা আহিলে আৰু ঘটনাটো হোৱাৰ পিছত এখন জাস্টিস কমিশনো বহোৱা হৈছিল সেইখিনি বস্তু আমি এক্সপেক্ট কৰি থব পাৰো হয়তো আহিব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন ৰেড হোল মাইনিং ওপৰত বা মাইনিংৰ ইমপ্লিকেশনছ ওপৰত ঠিক আছে ইললিগাল স্যান্ড মাইনিং আৰু এটা ইম্পৰ্টেন্ট টপিক হয় খুব বেছি নিউজত আছিল আসাম ট্ৰিবিউনত কাৰ্বি আংলং আৰু বহু কিছুমান অঞ্চলত ইললিগাল স্যান্ড মাইনিং হোৱাৰ ফলত ৰিভাৰ ইকোলজিৰ ওপৰত বহুত বেছি ইম্পেক্ট পৰিছে
ঠিক আছে তাৰপিছত আৰু এটা টপিক হৈছে ৰিভাৰ লিংকিং প্ৰজেক্ট yes human rights and safety violation good ৰিভাৰ লিংকিং প্ৰজেক্ট নিউজত আছিলে কাৰণ কেলে এই বছৰ ৰিসেন্টলি এটা খুব বেছি চৰ্চিত ৰিভাৰ লিংকিং প্ৰজেক্ট ইনাগ্ৰেট কৰা হৈছে in Madhya Pradesh it was a Ken Betwa river linking project ঠিক আছে so river linking project UPSC already হুডিটো হৈছে যে river linking projectৰ ফলত কেনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ ইমপ্লিকেশনস হ'ব পাৰে বা ইয়াৰ পৰা কেনেকুৱা ধৰণৰ নতুন চ্যালেঞ্জেস হ'ব পাৰে বা ইয়াৰ ওয়ে ফৰৱাৰ্ড কি এইবিলাকৰ ওপৰত অলৰেডি UPSC কোৱেশ্চন হুডি থৈ দিছে ঠিক আছে ওকে তাৰপিছত এতিয়া হও আমি ইন্ট্ৰোডাকচনৰ পৰা এইখিনিত কিবা কাৰোবাৰ কিবা কনফিউজন আছে নেকি যে কমন টপিকস আৰু কাৰেন্ট এফেয়াৰ্স বেস কোৱেশ্চনৰ ওপৰত কাৰোবাৰ কিবা কনফিউজন আছে নেকি no okay so we can proceed এতিয়া হও আমি হিউম্যান জিওগ্ৰাফি ইন্ট্ৰোডাকচন কেনেকৈ আমি লিখিব পাৰো এতিয়া হিউম্যান জিওগ্ৰাফি মেইনলি যিবিলাক কোৱেশ্চনস আহিছে এতিয়ালৈকে okay no problem so হিউম্যান জিওগ্ৰাফি এতিয়ালৈকে যিমানবিলাক কোৱেশ্চন আহিছে কিছুমান কমন টাইপ আছে এটা হৈছে আপোনাৰ লোকেশন অফ ইন্ডাষ্ট্ৰি আমুক জেগাত লোকেশন আছে লোকেট হৈ আছে তাত কোনো ইন্ডাষ্ট্ৰি আছে এটা তাতেই কেলে হল কেনেকুৱা ধৰণৰ কোৱেশ্চন আহি আছে এটো UPSC টো ট্ৰেন্ডিংত আছে আৰু APSC টো লাহে লাহে আহিবলৈ ধৰিছে ঠিক আছে সো যদি হেনেকুৱা ধৰণৰ কোৱেশ্চন আহে তেতিয়াহলে আমি কি ইউজ কৰিব পাৰো আমি ডেটাবেস ৰিপোৰ্ট ইউজ কৰিব পাৰো সাপোজ আমি লিখিব পাৰো যে যদি ষ্টীল ইন্ডাষ্ট্ৰিৰ ওপৰত এটা কোৱেশ্চন আহিছে সো ষ্টীল ইন্ডাষ্ট্ৰি ইণ্ডিয়াৰ ক্ষেত্ৰত কন্ট্ৰিবিউশন কি ষ্টীল ইন্ডাষ্ট্ৰি ইণ্ডিয়াৰ ক্ষেত্ৰত জিডিপিত কেনেকুৱা ধৰণৰ কন্ট্ৰিবিউশন আছে ষ্টীল ইন্ডাষ্ট্ৰি কিমানখিনি লেবাৰ এমপ্লয়মেন্ট দি আছে সেইবিলাকৰ ওপৰত আমি কিছুমান ডেটা ফুলবলকে ৰেডি কৰি থৈ আমি সেইবিলাক এজ এ ইন্ট্ৰোডাকচন আমি ইউজ কৰিব পাৰো ঠিক আছে সো নেক্সট ধৰণৰ ইন্ট্ৰোডাকচনটো হৈছে এনভায়ৰনমেন্টাল জিওগ্ৰাফি যদি এনভায়ৰনমেন্টৰ ওপৰত কোৱেশ্চন আহে এনভায়ৰনমেন্ট অফ ফৰেষ্ট ডিগ্ৰেডেশন এইবিলাকৰ ওপৰত যদি কোৱেশ্চন আহে অহা অলৰেডি আহিছে সো সেইবিলাকত আমি ডেটা অফ যিবিলাক স্কাৰচিটি বা ডিগ্ৰেডেশনৰ যিবিলাক ডেটা আছে সেইবিলাক আমি দিব পাৰো water scarcity ওপৰত আমি দিব পাৰো কিছুমান ডেটা অলৰেডি আপোনাৰ water stress index ৰিলিজ হৈছে water stress index অফ মেপখন আমি আঁকি দিব পাৰো বডিত নেক্সট এটা খুব কমন ধৰণৰ ইন্ট্ৰোডাকচন এটো হৈছে ৰিসেন্ট কনটেক্সট আমুক জায়গাৰ আমুকটো হল আমুকৰ সো ইউ ক্যান লিংক দ্যাট ৰিসেন্ট কনটেক্সট উইথ দ্য কোৱেশ্চন ঠিক আছে সো ইন্ট্ৰোডাকচনৰ কাৰোবাৰ কিবা কনফিউজন আছে নেকি হিউম্যান জিওগ্ৰাফি ইন্ট্ৰোডাকচন আমি কেনেকৈ লিখিব পাৰো নো ওকে নেক্সট আমি কনক্লুজন কি ধৰণে লিখিব পাৰো হিউম্যান জিওগ্ৰাফি সো যদি ইকোনমিক জিওগ্ৰাফিৰ কিছুমান কোৱেশ্চন আহে ফৰ এক্সাম্পল আপোনাৰ পিপিপি মডেলৰ ওপৰত খুব বেছি নিউজত অহা কোৱেশ্চন আছে এটো হৈছে কি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ খুব বেছি নিউজত থাকে আৰু হয়তো কোৱেশ্চন আহিব পাৰে বা ৰেলৱে ওপৰত আহিব পাৰে PDF yes পাব মই শেয়াৰ কৰিম PDF টো মই শেয়াৰ কৰিম ওকে সো পিপিপি ৰিফৰ্মছৰ ওপৰত যদি কোৱেশ্চন আহে তেতিয়াহলে আমি এটা কাম কৰিব পাৰো আমি বিজয় কেলকাৰ কমিটি যিখন আছিলে বিজয় কেলকাৰ কমিটিৰ যিসমূহ ৰেকমেন্ডেশন আছে আমুক ইমপ্লিমেন্ট কৰিব লাগে বুলি আমি কনক্লুজনটো আমি লিখিব পাৰো ঠিক আছে বা কেনেকুৱা ধৰণৰ আৰু কনক্লুজন দিব পাৰো টাৰ্গেট উইথ ৰেসপেক্ট টু সেক্টৰ ঠিক আছে যদি সাপোজ আপোনাক সোলাৰ এনাৰ্জি ওপৰত কোৱেশ্চন এটা সুধিছে এটা সোলাৰ এনাৰ্জিৰ ওপৰত যদি কোৱেশ্চন উঠিছে তেতিয়াহলে সোলাৰ এনাৰ্জি ৰিলেটেড যিসমূহ আমাৰ গভৰ্ণমেণ্টে সেট কৰি থোৱা টাৰ্গেট আছে সেইটো ওপৰত আমি লিখিব পাৰো যে আমুক ক্ষেত্ৰত আমুক যদি আমি এইখিনি আমি কাম কৰো তেতিয়াহলে এই যিটো আমাৰ টাৰ্গেট আছে আমি সেই টাৰ্গেটটো আমি আমাৰ নিজৰ যিটো ষ্টিপুলেটেড টাইম হয় আমি সেই ষ্টিপুলেটেড টাইমৰ ক্ষেত্ৰত আমি এচিভ কৰিব পাৰিম ঠিক আছে তাৰ পিছত কি হ'ব কোড বেসড এটা কনক্লুজন মই এটো ডিসকভাৰ কৰিলো কিছুমান UPSC টপাৰৰ আনসাৰ শিট সমূহ চাই তেওঁলোকে কি কৰে হিউম্যান জিওগ্ৰাফি ৰিলেটেড কিছুমান কোৱেশ্চনত তেওঁলোকে কোডস ইউজ কৰে ফৰ এক্সাম্পল ইয়াত মই এটা কোড টামো দি দিছো এইটো terror and talks cannot go together water and blood cannot flow together
প্ৰাইম মিনিষ্টাৰে দিয়া তেওঁ এটা কোট হয় ৰিচেণ্ট যিটো IWT ট্ৰিটি ইণ্ডাছ ৱাটাৰ ট্ৰিটি যেতিয়া ছাছপেণ্ড কৰা হৈছিলে তাৰপিছত তেতিয়া তেওঁ এই কোটটো দিছিলে কৈছিলে যে কি টেৰৰ এণ্ড টক্স কেনট গ' টুগেডাৰ ৱাটাৰ এণ্ড ব্লাড কেনট ফ্ল' টুগেডাৰ yes বিহাৰত কৈছিলে ত' ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ লগত কনটেক্সটত যদি তেনেকুৱা ধৰণৰ কুৱেশ্যন যদি আহে তেতিয়াহ'লে আপোনালোকে এনেকুৱা ধৰণৰ কোট ইউজ কৰিব পাৰে which will be very catchy আৰু you can fetch extra mark as compared to others ঠিক আছে তাৰপিছত আৰু এটা ধৰণৰ কনক্লুজন হ'ব পাৰে কি ইনিচিয়েটিভ বা স্কিম বেছ ঠিক আছে যদি এতিয়া আপোনাৰ বোলে সাপোজ এই বছৰ কটন প্ৰডাক্টিভিটিৰ ওপৰত খুব বেছি নিউজত আছে বাজেটটো অলৰেডি নেশ্যনেল মিছন অন কটন প্ৰডাক্টিভিটিৰ ওপৰত এটা স্কিমে লঞ্চ কৰা হৈছে সো আপোনালোকে কি কৰিব পাৰে সেই স্কিমটো আপোনালোকে মেনশ্যন কৰিব পাৰে ঠিক আছে যে আমুক ইনিচিয়েটিভ আমি ল'ব পাৰো such as এইটো সেইটো বুলি আমি এটা কনক্লুজন ড্ৰ কৰিব পাৰো ওকে সো এইখিনিলৈকে কনক্লুজনত কাৰোবাৰ কিবা কনফিউজন আছে নেকি কনক্লুজন কেনেকে লিখিব অলপমান হলেতো এতিয়া চাগে ক্লিয়াৰ হৈছে ঠিক আছে কিবা কনফিউজন ৰিগাৰ্ডিং ইকনমিক জিঅ'গ্ৰাফি কনক্লুজনৰ এছপেক্টত নাই নহয় ওকে সো আমি কিছুমান কুৱেশ্যন চাওঁছো কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে এটা কুৱেশ্যন আহিছে এইটো চাওক ডিসকাস দ্য মাল্টি ডাইমেনশনাল ইমপ্লিকেশনস of uneven distribution of mineral oil in the world ইয়াত আমাৰ কিৱৰ্ডটো কি হ'ব মাল্টি ডাইমেনশনাল ইমপ্লিকেশনস বেলেগ ধৰণৰ মাল্টি ডাইমেনশনাল পলিটিক্যাল সোশিয়াল লিগ্যাল টেকনলজিক্যাল এনভায়ৰনমেন্টাল ইকোনমিক্যাল ঠিক আছে নেক্সট কৈছে কি কিৱৰ্ড কি uneven distribution of mineral oil in the world আপোনাক কৈ দিছে যে মিনাৰেল অইল তাৰমানে এডোখৰ জায়গাত পোৱা নাযায় আনইভেন হৈ আছে কৰবাত বেছিকে পায় কৰবাত কমকে পায় এটা ভেনিজুৱেলাত বেছিকে অইল ৰিজাৰ্ভছ আছে সাউদি আৰবিয়াত বেছিকে অইল ৰিজাৰ্ভ আছে কিন্তু হেটো কম্পেয়াৰ্ড ইন্ডিয়াত অইল ৰিজাৰ্ভ বহুত কম আছে ইন্ডিয়াৰ যিমান ডোমেষ্টিক প্ৰডাকচন হৈছে it can sustain only around 14% of 33% of domestic consumption ঠিক আছে এতিয়া ইয়াৰ পৰা ইমপ্লিকেশন কি হ'ব পাৰে বুলি কৈছে ওকে সো ইয়াত আমাৰ বডিটো কি হ'ব আমি বডিত কি লিখিম এতিয়া আমি হেতুৰ ওপৰত আমি ব্ৰেইনষ্টৰ্ম কৰিম আপোনালোকে মোক পইণ্টছ বিলাক কওক বডিত আপোনালোকে কি লিখিব কি পইণ্টছ লিখিব কৈ যাওকচোন Question to বুজি পাইছে সবে multi-dimensional implications of uneven mineral oil, uneven distribution of mineral oil in the world. Okay, multi-dimensional বিভিন্ন ধৰণৰ কি লিখিব বডি yes good হিমাদ্রি কোচে লিখিছে impact on economy social human and social development technology geopolitical issue okay ভালে হৈছে okay so এটা মই কৈ দিও মোৰ এপ্ৰোচটো কি হ'ব এই কোৱেশ্চনটো কাৰণে আমি এই কোৱেশ্চনটো জিএস পেপাৰ বেস লিখিব পাৰো যত আপোনালোকে দেখে মাল্টি ডাইমেনশনাল বুলি ভাবিলেই লিখা দেখিলে জিএস পেপাৰ বেস এপ্ৰোচ
GS1 কি আছে সোসাইটি আছে সোশ্যাল ইমপ্লিকেশন কি হ'ব পাৰে জিওগ্ৰাফিৰ ওপৰত কি ধৰণৰ ইমপ্লিকেশন হ'ব পাৰে আনইভেন ডিস্ট্ৰিবিউশন তাৰ পিছত আপোনাৰ GS2 লৈ আহিলে GS2 ত আপোনাৰ কি আছে পলিটি আছে পলিটিক্যাল কিবা কি জিওপলিটিক্সৰ ওপৰত আপোনালোকে লিখিব পাৰে তাৰ পিছত ইকনমি লৈ আহক GS3 ইকনমিক্যাল কেনেকুৱা ধৰণৰ আহিব টেকনলজি কি ধৰণৰ চেঞ্জেস আহিব পাৰে তাৰ পিছত ইন্টাৰনেট সিকিউৰিটি কিবা ইম্প্যাক্ট কৰিব নেকি GS4 লৈ আহক এথিক্যাল কিবা ইমপ্লিকেশন আছে ঠিক আছে সেই ধৰণে ভাবিলে আপোনালোকে ব্ৰেইনষ্টৰ্ম যদি কৰে সেই কম টাইমৰ ভিতৰত আপোনালোকে উইথ এক্সাম্পল প্ৰিপেয়াৰ কৰি ল'ব পাৰিব যাতে আনসাৰটো ধুনীয়াকে আপোনালোকে লিখিব পাৰে ওকে সো ক্লিয়াৰ হৈছে না মাল্টি ডাইমেনশনাল ইমপ্লিকেশনটো Is it clear now? Okay. এতিয়া ইন্ট্রোডাকশনটো কি হ'ব ইন্ট্রোডাকশনটো কি লিখিব কওকচোন আপোনালোকে ইন্ট্রোডাকশনটো কি লিখিব এই কোৱেশ্চনটো কভাৰ চাই লওক এইকেইটা ইন্ট্রোডাকশনৰ পইণ্টকেইটা কভাৰ লাগিলে চাই লওক লোকেশন অফ ইন্ডাষ্ট্ৰি রিসেন্ট কনটেক্সট Jyotirmoy Devnath লিখিছে the unevenness distribution of minerals creates power imbalances influences trade and development and can accelerate good introduction reason of uneven data good বেয়া নহয় ভাল ভাবিছে রিসেন্ট কনটেক্সটত কিবা লিখিব পাৰি নেকি রিসেন্ট কনটেক্সট বেস ইন্ট্রোডাকশন আমি কিবা এটা লিখিব পাৰো নেকি এই কোৱেশ্চনটো recent introduction based recent context based yes মই কৈ দিছো এই দুদিন মানৰ আগত ইজৰাইলে যে মিসাইল এটেক কৰিছিলে ইৰানৰ ওপৰত ইৰানৰ কোনোবা এটা অইল ৰিফাইনাৰী ডেষ্ট্ৰয় হৈছে so you can use that ঠিক আছে you can use that okay তাৰপিছত ইয়াৰ লগত ৰিলেটেড আৰু কিছুমান কোৱেশ্চন চাওঁচোন এই অইল গেছ পেট্ৰল ডিজেল এইবিলাক UPSC কিছুমান ফেভাৰিট টপিক হয় সেইকাৰণে ইয়াৰ লগত ৰিলেটেড কোৱেশ্চনো আহিছে চাওক what are the economic significances of discovery of oil in Arctic Sea and its possible environmental consequences ঠিক আছে একেটা টেমপ্লেটত মই লিখিব পৰা আৰু এটা কোৱেশ্চন হৈছে কি petroleum refineries are not necessarily located nearer to crude oil producing areas particularly in many of the developing countries explain its implications 15 ত আহিছে 17 ত আহিছে 21 আহিছে এতিয়া যদি মই yes yes দিব পাৰিব ইনলাইনিং কোৰ্স পাৰিব যেটো মই কলো ৰিসেন্ট কনটেক্সট ইউজ কৰি আপোনালোকে এই ধৰণে এটা ইন্ট্ৰোডাকশন ফ্ৰেম কৰিব পাৰে এতিয়া যদি মই এই কোৱেশ্চনটো যদি মই জানি যাওঁ
মাল্টি ডাইমেনশনেল ইমপ্লিকেশন কেনেকুৱা ধৰণৰ ইম্পেক্ট হ'ব পাৰে আনইভেন ডিষ্ট্ৰিবিউচনৰ কাৰণে মই এই কুৱেশ্যন দুটা লিখিব নোৱাৰিম নে পাৰিম নে নোৱাৰিম কওকচোন অলপমান জুম কৰি দিছো হোৱাট আৰ দি ইকনমিক পাৰি পৰা যাব ঠিক আছে সো এতিয়া মই যে আপোনালোকক বুজালো এই কুৱেশ্যনটো কেনেকৈ এপ্ৰোচ কৰিব লাগে সেইটো হিচাপত আপোনালোকে এই বাকি দুইটা কুৱেশ্যন আপোনালোকে লিখিব ঠিক আছে তাৰপিছত আজি আমাৰ ডিছকাশ্যন এইটো লাষ্ট এটা কুৱেশ্যন চাওঁ তাৰপিছত আপোনালোকৰ কিবা ডাউট থাকিলে আমি ডিছকাছ কৰিম অ'কে আৰু এটা ধৰণৰ কুৱেশ্যন হৈছে কি লোকেশ্যন অফ ইণ্ডাষ্ট্ৰি যেটো মই আপোনালোকক ক'লো ডিছকাছ দ্য ফেক্টৰ্ছ ফৰ localization of agro-based food processing industries of Northwest India. Northwest India tamane agro-based food processing industry bilak basic ase. Tate mainly localized hoy ase. Kele ase. ঠিক আছে ইয়াৰ আপোনালোকে বডিত কি লিখিব কি ধৰণৰ এপ্ৰোচ হ'ব আপোনালোকে কওকচোন বডিত আপোনালোকে কি লিখিব কি ধৰণে এপ্ৰোচ কৰিব এই কুৱেশ্যনটো keywords kita sao their factors localization agro based food processing industry what ase Northwest India yes good আপোনালোকে ভাল ডিৰেকশন দে গৈ আছে favorable government policies yes water availability yes better communication market storage very good ঠিক আছে আপোনালোকে পাৰিব এই কোৱেশ্চন আনসাৰ লিখিবলৈ মই কৈছো সো এই কোৱেশ্চনটো কাৰণে আমাৰ এপ্ৰোচটো হ'ব লাইফ সাইকেল বেসড এপ্ৰোচ যেতিয়া প্ৰথমতে মই এটা ইন্ডাষ্ট্ৰি সেটআপ কৰিম ইন্ডাষ্ট্ৰিৰ কাৰণে প্ৰথম মেইন কামটো কি হ'ব ৰ মেটেৰিয়েল মোৰ তাত আছে নাই তাৰ পিছত আমাক কি লাগিব লেবাৰ লাগিব সেই প্ৰসেসটো গোটেই স্টাৰ্ট কৰিব লেবাৰ লাগিব পাৱাৰ লাগিব ওয়াটাৰ লাগিব ঠিক আছে তাৰ পিছত কি হ'ব ডিস্ট্ৰিবিউশন হ'ব তাৰ পিছত কি হ'ব সেইকেইটা হৈছে জিওগ্ৰাফিক্যাল পলিসি জিওগ্ৰাফিক্যাল ফ্যাক্টৰস তাৰ পিছত নন জিওগ্ৰাফিক্যাল কিছুমান ফ্যাক্টৰ ৰেসপন্সিবল থাকিব ফৰ এক্সাম্পল গভৰ্নমেন্ট পলিসিজ হিস্টোৰিক্যাল কিছুমান ফ্যাক্টৰ আছে নেকি এটা এইটো ক্ষেত্ৰত গভৰ্নমেন্ট পলিসি আপোনালোকে লিখিব পাৰে পাঞ্জাব গভৰ্নমেন্টে বহু কিছুমান ইনিশিয়েটিভ লৈছে ঠিক আছে ইনসেন্টিভ দিয়া হৈছে ট্যাক্স ফ্ৰী হলিডে দিয়া হৈছে তাৰ পিছত আপোনালোকে হিস্টোৰিক্যাল ফ্যাক্টৰৰ ক্ষেত্ৰত লিখিব পাৰে গ্ৰীন ৰিভলিউশন yes green revolution লিখিব পাৰে ওকে সো এই গুটেখিনি যেতিয়া মই কালেক্টিভলি লিখিম মই যেতিয়া মই 5-6টা পইণ্ট মই এক্সপ্লেইন কৰি লিখিম উইথ এক্সাম্পল মই এই 15 মাৰ্কৰ কোৱেশ্চনটো মই আৰামত মই 9 পৰা 10 মাৰ্ক মই ল'ব পাৰিম ঠিক আছে ক্লিয়াৰ আছে নে এই কোৱেশ্চনটো yes এটা লাইফ সাইকেলত ভাবব লাইফ সাইকেল কি ধৰণে গৈছে প্ৰথম কোনটো আহিব তাৰ পিছত কোনটো আহিব কি ধৰণৰ এপ্ৰোচ কৰিব ঠিক আছে ইয়াৰ লগত ৰিলেটেড আৰু কিছুমান কোৱেশ্চন আহিছে যেনেকৈ এনালাইজ দা ফ্যাক্টৰস ফৰ হাইলি ডিসেন্ট্ৰেলাইজড কটন টেক্সটাইল ইন্ডাষ্ট্ৰি ইন ইন্ডিয়া এটা এটুত দিছে কি লোকেলাইজেশন মানে কি এটা সেন্ট্ৰেলাইজড হৈ আছে ইটো কি কৈছে ডিসেন্ট্ৰেলাইজড কটন টেক্সটাইল ইন্ডাষ্ট্ৰি এটো লিখিব পাৰিব একে ধৰণৰ এপ্ৰোচত আপোনালোকে ভাবি কিনি লিখিবলৈ ধৰিব ঠিক আছে এনেকুৱা ধৰণৰ আৰু কিছুমান কোৱেশ্চন আহিছে যেনেকৈ account for present location of iron and steel industry away from the source of raw material okay raw material ta mane importance to komi goise okol raw material নহয় বাকি বিলাক ta mane বাকি বিলাক factors of production of iron and steel industry নিৰ্ভৰ কৰে সেই বস্তুটোকে আপোনালোকৰ এই কোৱেশ্চনটো বুজাবলৈ দিছে ঠিক আছে আয়ৰন এণ্ড ষ্টিল ইন্ডাষ্ট্ৰি ওপৰত 2022 কোৱেশ্চন আহিছে 2014 টো কোৱেশ্চন আহিছে ওকে সো এইখিনি আছিল আজি আমাৰ মেইন ডিসকাশনৰ টপিক
ওকে এতিয়া হো অলপমান ডাউট ক্লিয়াৰিং সেশনলে আপোনালোকৰ অলপমান হলো ক্লিয়াৰ হৈছে নে কেনেকে কোৱেশ্চনটো এপ্ৰোচ কৰিবলৈ কি ধৰণে আনসাৰটো লিখিব ইন্ট্ৰোডাকশন কি হ'ব কনক্লুজন কি হ'ব কেনেকুৱা ধৰণৰ সিমিলাৰ কোৱেশ্চন আহিছে প্যাটাৰ্ন কি হ'ব টেমপ্লেট কি হ'ব yes okay so এতিয়া আপোনালোকৰ কাৰোবাৰ কিবা কিবি ডাউট আছে যদি সুধিব পাৰে এসে ওপৰত অলপ ক'ব লাগে ওকে ক্লাস কন্টিনিউ একচুয়ালি মই জব কৰি থাকোতো সেইকাৰণে টাইম উলিয়াবলৈ অলপমান দিগদাৰ হয় কিন্তু যদি পাৰো মই যিমানখিনি পাৰো আপোনালোকক হেল্প কৰিম ঠিক আছে ওকে সো এসে ওপৰত কথা পাতো এসে কথাটো এনেকুৱা হয় এসে প্ৰথম আমাৰ কথাটো হ'ল ইউপিএসসি যিমানখিনি আমাৰ এসে এতিয়ালৈকে সুধিছে লাষ্ট 10 ইয়াৰ্ছ ঠিক আছে মেইনলি ফিলসফিক্যাল এসে হ'ব এপিএসসি কি কৰিছে যোৱা বছৰ ফিলসফিক্যাল এসে অহা নাই বুলি আমি ক'ব লাগিব সোশ্যাল টপিকৰ ওপৰত যিবিলাক এসে আছে সেইবিলাক সো ইউপিএসসি সোশ্যাল বেস যিবিলাক এসে আছে যিখিনি এপিএসসিত অহাৰ সম্ভাৱনা বহুত বেছি কিছুমান টপিকস আছে ফৰ এক্সাম্পল পভাৰ্টি ফৰ এক্সাম্পল উইমেন এম্পাৱাৰমেন্ট এনভাইৰনমেন্টৰ ওপৰত এইবিলাক টপিকৰ ওপৰত আপোনালোকে কি কৰিব পাৰে কিছুমান নোট বনাই থব পাৰে ঠিক আছে যি ধৰণে আপোনালোকে আনসাৰটো এপ্ৰোচ কৰে ইন্ট্ৰোডাকশন কনক্লুজন এসে কমন কৰিব পাৰে পৰে এটা 2022 কোনোবা এটা কোৱেশ্চন মই পাহৰিছো মহাত্মা গান্ধী এটা কোট আছিলে হেতু ইউপিএসসি এক্সাক্ট চাই দিছে সো কিন্তু যদিও এক্সাক্ট নাহে কিন্তু সেই টপিক কিটা ওচৰা-ওচৰিকে আহিব পাৰে হেতু আমি কাম কৰিব পাৰো যে নোট খিনি বনাই থব পাৰো তাৰ পিছত ইয়াৰ উপৰি আমি কি কৰিব পাৰো এপিএসসি আসাম ৰিলেটেড যিবিলাক টপিক আছে সেইখিনি কাৰণে আমি কি কৰিব পাৰো মই অলৰেডি আপোনালোকক কৈছো আসাম ট্ৰিবিউনৰ যিকিটা এডিটৰিয়েল yes art provides enough to satisfy every man's needs but not every man's greed yes eto question ahisle so APSC related যিবিলাক আসাম ৰিলেটেড যিবিলাক কোৱেশ্চনছ আছে সেই কোৱেশ্চন বিলাকৰ কাৰণে আমি কি কৰিব পাৰো আমি আসাম ট্ৰিবিউনৰ এডিটৰিয়েলটো আমি সদায় পঢ়ো ঠিক আছে সো আসাম ট্ৰিবিউনৰ এডিটৰিয়েলৰ পৰা আমাৰ মেইনলি দুটা কাম হ'ব এটা হৈছে কাৰেন্ট এফেয়াৰ্স বেস যিবিলাক টপিক খুব বেছি নিউজত থাকে সেইবিলাকৰ কাৰণে আমি মেইনছৰ আনসাৰ ৰাইটিংৰ প্যাটাৰ্ন আনসাৰ লিখা প্যাটাৰ্ন আমি কি কৰিব পাৰো আমি নোটস খিনি বনাই থব পাৰো ঠিক আছে আৰু এসে কাৰণে যিকিটা আমাৰ কন্টেন্ট লাগে সেই কন্টেন্টটো আমি ৰেডি কৰি থব পাৰো আৰু আসাম ট্ৰিবিউনৰ এডিটৰিয়েলটো আপোনালোকে যেতিয়া পঢ়িব তেতিয়া আপোনালোকে নিজে গম পাব যে এসেখন কি ধৰণে হ'ব লাগে তাত এডিটৰিয়েল যেটা লিখে কি ধৰণে তেওঁলোকে ডাইমেনশন গিটা শিফট কৰিছে কি বস্তুটো আপোনালোকে শিকিবলৈ পাব ওকে সো এসে যদি আপোনালোকে আজিলৈকে এবাৰ এখনো লিখা নাই একো কথা নাই এতিয়াৰ পৰা লিখিবলৈ ষ্টাৰ্ট কৰক সদায় দুখনকে ষ্টাৰ্ট কৰক দুখনকে যদি সদায় লিখি থাকে আৰু মেইনলি টাইম বাউন্ড কৰিবলৈ চাওক 3 ঘন্টাৰ ভিতৰত দুখন এসে লিখিব সব 3 ঘন্টা দুখন এসে কেনেকে লিখিম মই 1 ঘন্টা এখন এসে কাৰণে 1 ঘন্টা এখন এসে কাৰণে তাৰ মাজত আধা ঘন্টা দুইখন এসে কাৰণে মই কি কৰিম মই ব্ৰেইনষ্টৰ্মিংৰ কাৰণে মই বেলেগ ডাইমেনশনছ মই কি ধৰণে লিখিম হেকিটা মই ৰেডি কৰি লম তাৰ পিছত ইন্ট্ৰোডাকশন মই কেনেকে যাব এনেকডটটো কি ধৰণে আহিব তাৰ পিছত কনক্লুজনত মই কি ভৰাম কোটস কি ভৰাম সেইবিলাক মই ৰেডি কৰি থব পাৰো ওকে ক্লিয়াৰ হৈছে নে এসে কথাটো কিমান পেজেস লিখিলে সাফিসিয়েন্ট হয় মইতো কওঁ যদি ভাল মাৰ্কস পাবলৈ ইচ্ছা আছে তেতিয়াহলে যদি টাইমে আপোনালোকক কভাৰ কৰিছে তেতিয়াহলে গোটেইখন পেজ লিখিব এপিএসসি কি কৰিছিলে যোৱা বছৰ আগৰ বছৰ তেওঁলোকৰ এসে পেজ বেছি আছিল 15খন মান পেজ আছিল নেকি বহুত কৰো কিন্তু যোৱা বছৰৰ পৰা পেজটো কমাই দিছে আছে টপিক কমা টপিক আছে খালি যোৱাবাৰৰ পৰা কমাই দিছে 13খন পেজ কৰিছে সো 13খন পেজে যদি লিখিব পাৰে তেতিয়া বহুত ভাল কিন্তু এনেকুৱা হ'ব লাগিব যে সেই 13খন পেজ যে আপুনি লিখিলে
এই 13খন পেজতে আপুনি কন্টিনিউটিটো মেইনটেইন কৰিব পাৰিব লাগিব যাতে এক্সামিনাৰজনে পঢ়ি পিনি কেতিয়াও আমনি নাপায় এক্সামিনাৰজনক যদি মই সেই এছে পেপাৰখন চেক কৰিবলৈ দিছো আৰু তেওঁক যদি মই কৈছো ছাৰ আপোনাক চাহ একাপো দি থৈ দিছো চাহ কাপ খাব সেই চাহ কাপ ঠাণ্ডা হৈ যাব লাগিব তেওঁ পাহৰি যাব লাগিব যে চাহ একাপ মোক দি থৈ দিছে ইমানেই ইণ্টাৰেষ্টিং হ'ব লাগিব তেতিয়াহে আপুনি মাৰ্কছ পাব আৰু যদি ভাল এটা ৰেংক পাবলৈ ইচ্ছা আছে তেনেহ'লে মেইনছৰ ক্ষেত্ৰত এছে আৰু এথিক্স এই দুইখন হৈছে স্কোৰিং পেপাৰ জিএছত মোৰ লেছ বহুতে অলমষ্ট একে ধৰণৰ লিখে জিএছৰ আনচাৰ্ছবিলাক চ' তাত ইমান ডিফাৰেঞ্চ নাই কিন্তু এছে আৰু এথিক্সত বহুত বেছি ডিফাৰেঞ্চ আনিব পাৰে মনোজ বৰুৱাই লিখিছে এছে পেপাৰখনে ডিটাৰমিন মই লাষ্ট দুটা এটেম্প এছে কম পাবল মেইনছ অ'কে একো নাই এইবাৰ প্ৰেক্টিচ কৰক ভালকে এছে বেছিকে প্ৰেক্টিচ কৰক আমাৰ কি হয় আমি এছে পেপাৰখন আমি নিলিখো আমি নেগলেক্ট কৰো এছে হৈ যাব বুলিয়ে ভাবো কিন্তু যেতিয়া লিখিবলৈ হয় ৱৰ্ডছ নোলায় তেতিয়া ৰিয়েলাইজেশ্যন যে এছে কেলে মই প্ৰেক্টিচ নকৰো ঠিক আছে চ' য়েছ আৰু এগৰাকীয়ে সুধিছিলে যে এনেকডট আৰু কোটছ ইউজ কৰিব পাৰি ইনট্ৰডাকশ্যন নিশ্চয় পাৰিব এনেকডট আৰু কোটটো হৈছে এটা ভাল ইনট্ৰডাকশ্যনৰ চিম্বল হয় আপুনি যে সেই টপিকটোৰ ওপৰত যে ব্ৰডকে যে ভাবিব পাৰিছে লিংক যে কৰিব পাৰিছে এক্সামৰ নিচিনা এটা চিনেৰিঅ যদি আপুনি কোটছ আৰু এনেকডট দিছে সেইটোৱে বুজায় যে কি আপুনি বিভিন্ন ডাইমেনশ্যনত আপোনাৰ ভাবিব পৰা আপোনাৰ কেপেবিলিটি আছে so if you need to give a good introduction in your essay go for anecdotes or quotes yes oh okay more essay মোৰ যোৱাবাৰ বাৰু মাৰ্কছটো ৰিভিল নকৰিলে পেপাৰ ওৱাইজ তাৰ আগৰ পৰা ঠিকেই আছিলে এছে এভাৰেজ মাৰ্ক বুলিয়ে ক'ব লাগিব কিন্তু সেই আৰু অলপ চাগে মই পালোহেঁতেন কিন্তু প্ৰেক্টিচ কম হৈছিলে প্ৰথম পাৰ্ট ঠিক আছে এনি মোৰ কুৱেশ্যনছ নহ'লে আমি ছেশ্যনটো আজি সামৰিব পাৰোঁ আৰু লাহেকৈ এছে প্ৰেক্টিচটো কেনেকৈ ষ্টাৰ্ট কৰে এছে লিখিব গ'লে অ'কে চ' ব্ৰেইন ষ্টৰ্মিঙৰ কথাটোলৈ আহোঁ এছে ব্ৰেইন ষ্টৰ্মিঙৰ কাৰণে এটা কাম কৰিব পাৰে মই যে আপোনালোকক অথনি এটা কুৱেশ্যন দেখুৱাইছিলো মাল্টি ডাইমেনশ্যনেল ইমপ্লিকেশ্যন সেই এপ্ৰ'চটোৱে ফ'ল' কৰিব পাৰে জিএছ পেপাৰ বেছ এপ্ৰ'চ কৰে ফাৰ্ষ্টতে কি হ'ব যেতিয়া ব্ৰেইন ষ্টৰ্মিং কৰিব তেতিয়া আপোনালোকে বিভিন্ন ধৰণৰ যিবিলাক ডাইমেনশ্যনছ আছে পলিটিকেল ছ'চিয়েল এনভাইৰনমেণ্টেল লিগেল জিএছ পেপাৰৰ পৰা যিবিলাক আপোনালোকে কণ্টেণ্ট ল'ব পাৰে মই সেইকাৰণে কৈছিলোঁ যে ফাৰ্ষ্টত আপোনালোকে জিএছ ওৱানখন পঢ়িব এথিক্সখন পঢ়িব তাৰপিছত এছে পুৰা লিখিব আৰু এই দুখন পেপাৰৰ পৰা ন বহুত বেছি আপোনালোকে কণ্টেণ্ট পাব এছে লিখাৰ কাৰণে ঠিক আছে এতিয়াও লিখি থাকক এতিয়াও লিখি থাকিলে কি হ'ব আপোনাৰ সেই লেংগুৱেজ বিল্ডআপটো ভাল হ'ব চ' এই দুখন পেপাৰ লিখাৰ পিছত যেতিয়া আপুনি ব্ৰেইন ষ্টৰ্মিং কৰিব তেতিয়া আপোনাৰ সেই ডাইমেনশ্যনছকেইটা খোল খাই যাব আৰু তাৰপিছত যেতিয়া প্ৰথমতে আপোনালোকে ব্ৰেইন ষ্টৰ্মিং কৰাৰ পিছত যেতিয়া ডাইমেনশ্যনছকেইটা আপোনালোকে ৰেডি কৰি ল'ব এইকেইটা এক্সাম্পল যে আপোনালোকে ভৰাব তাৰ পিছত আপোনালোকে কি কৰিব সেই বাকী থকা সময়ছোৱাত ৰেডি কৰিব ইন্ট্ৰডাকশ্যনত মই এইটো এনেকডট লিখিম তাৰপিছত মই এইটো পইণ্ট আনিম তাৰপিছত মই শিফ্ট কৰিম এইটো ডাইমেনশ্যন তাৰপিছত মই এইটো শিফ্ট কৰিম তাৰপিছত মই এনেধৰণে শিফ্ট কৰিম সেই বস্তুটো আপোনালোকে ৰেডি কৰি ল'ব পাৰে ঠিক আছে সেইখিনি কৰিহে আপোনালোকে এছেখন লিখিবলৈ অ'কে টাইম মেনেজমেণ্ট সেইটো আপোনালোকে টাৰ্গেট লওক এটা ডেট মই কৈ আছো 1 ছেপ্টেম্বৰ আপোনালোকে এই ধৰণে পঢ়ক যে 1 ছেপ্টেম্বৰত আপোনালোকে মেইনছ লিখিব ঠিক আছে 1 ছেপ্টেম্বৰত মেইনছ লিখিব মানে কি তাৰ আগলৈকে আপোনালোকৰ গোটেইখিনি পঢ়ি পিনি টেষ্ট চিৰিজ লিখি পিনি কমপ্লিট হ'ব লাগিব সেই ডেটটো লওক এতিয়া এটা কাম কৰিব পাৰে এইকেইদিনা অ'কে মই পিডিএফটো শ্বেয়াৰ কৰিম অলপ পাছত এইকেইদিনা এটা কাম কৰিব পাৰে জিএছ পেপাৰ ৱাইজ এপ্ৰ'চটো লওক জিএছ পেপাৰ ওৱানখন পঢ়িলে ঠিক আছে
GS পেপাৰ 1 খন পঢ়ি পিনি আপোনালোকে সেই নোটছ খিনি আপোনালোকে ৰিভাইজ কৰিলে, তাৰপিছত তাৰ লগত ৰিলেটেড PYQs খিনি লিখিলে, PYQ খিনি প্ৰেক্টিচ কৰিলে, তাৰ পিছত কাৰেণ্ট এফেয়াৰ্ছ বেছ যদি কিবা টপিক আছে সেই কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেই কুৱেশ্যনটোৰ ওপৰত লিখক। 13 পেজ বেছি নাই, যোৱাবাৰ 13 পেজে আছিলে, 13 পেজ আছিলে। অ'কে, চ' সেই ধৰণে টাইমটো ডিভাইড কৰি লওক, কিন্তু আনচাৰ সদায় লিখক। ডেইলি কিমান আৱাৰ্ছ দিব লাগে পঢ়াত, সেইটো এটা ছাবজেক্টিভ কুৱেশ্যন হৈ যায়। চ' আইডিয়েলি যদি আপোনালোকে মেইনছৰ সময়ছোৱাত যদি 8 to 10 আৱাৰ্ছ যদি আপোনালোকে দিব পাৰিছে সেইটো বহুত ভাল, মই ভাবোঁ। 6 আৱাৰ্ছ ফৰ আনচাৰ ৰাইটিং, 6 আৱাৰ্ছ, বাকী 2 to 3 আৱাৰ্ছ আপোনালোকে ৰিভিজন, আৰু সেই কামখিনি আপোনালোকে কৰিব পাৰে। ঠিক আছে, আৰু কিবা কুৱেশ্যন আছে নেকি কাৰোবাৰ, কুৱেৰি? নাই নহয়? অ'কে, যোনে যোনে মেইনছ দিব ফ্ৰম স্ক্ৰেচ ষ্টাৰ্ট কৰিব, তেওঁলোকে কেনেকৈ ষ্টাৰ্ট কৰিব? অ'কে, চ' যিসকলে মেইনছ নেক্সট ইয়েৰ দিব তেওঁলোকৰ কাৰণে মেইনলি দুটা কাম আছে। এটা হৈছে আপোনাৰ কণ্টেণ্ট বিল্ড আপ, আপোনালোকে কণ্টেণ্ট ৰেডি কৰক যে এই ধৰণৰ কুৱেশ্যন এইটো টপিকৰ ওপৰত আহিলে মই এইকেইটা পইণ্ট মই ৰিকল কৰিম, আৰু তাৰ লগতে যিসমূহ PYQs আছে UPSC PYQ, সেই UPSC PYQ খিনি একদম ধুনীয়াকে লিখি পিনে মুখস্থ কৰাৰ নিচিনা কৰি লওক, কিৱৰ্ডছ বিলাক মুখস্থ কৰক। কিন্তু ইয়াতে এটা কথা কওঁ মই, আপোনালোকে নেক্সট ইয়েৰ মেইনছ দিব বুলি এতিয়া ৰিলেক্স হৈ ল'ব নালাগে। আপোনালোককো মই সেইটো শাৰীতে ধৰিম, সেইটো কেটেগৰীতে ধৰিম যিসকলে মেইনছ এই বছৰৰ 1 ছেপ্টেম্বৰত দিবলৈ গৈ আছে। একেধৰণে পঢ়ি থাকক, 1 ছেপ্টেম্বৰত যাতে মেইনছ দিব, তেতিয়া কি হ'ব, আপোনালোকৰ সেই জোচটো থাকিব, আৰু সেই জোচটো থাকিলে একেধৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰিবলৈ ইনস্পিৰেশ্যন পাব। সেইকাৰণে মই কৈছো এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰি থওক। ডাইৰেক্ট MSc বা MFC বা পঢ়িব পাৰে, কিন্তু MFC is not sufficient. MFC is a part of it. ঠিক আছে, MFC is a part of it, কাৰণ সদায় যে MFC পৰা আহিব তেনেকুৱা বুলি কথা নাই, কিন্তু you can expect 70 to 80% of the question patterns, 70 to 80 নহয়, কম 65 to 70% question পেটাৰ্ণ, সোধাৰ পেটাৰ্ণটো বা থিম বিলাক একেই থাকে। কিন্তু কথাটো কি হয়, কিছুমান কাৰেণ্ট এফেয়াৰ্ছ বেছড কুৱেশ্যন আহি যায়, সেইবিলাক আপোনালোকে কেনেকৈ টেকেল কৰিব? সেইবিলাক টেকেল কৰিবলৈ হ'লে আপোনাৰ GSৰ যিটো কনচেপ্ট সেইটোতো লাগিবই, প্লাছ কাৰেণ্ট কনটেক্সটত কেলে সুধিছে সেই কথাটো আপোনালোকে জানিব লাগিব। সেইকাৰণে MFCৰ লগতে এই বস্তুখিনি ভেলু এডিশ্যন কৰি থকাটো টাইম টু টাইম ইজ ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, চ' বোধ কৰোঁ আজি এই ছেশ্যনটো আপোনালোকৰ কাৰণে উপযোগী হৈছে। মই বহুত এক্সপিৰিয়েঞ্চ টিচাৰ বা এনেকুৱা ধৰণৰ একো নহয়, মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা মই এতিয়ালৈকে যিখিনি শিকিলোঁ দুবাৰ মেইনছ লিখি বা দুবাৰ এই এক্সামটোত পঢ়ি, মই সেই এক্সপিৰিয়েঞ্চখিনি আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। চ' বেষ্ট অফ লাক ফৰ ইয়ৰ মেইটছ, আৰু কিবা থাকিলে আপোনালোকে মোক ডিৰেক্ট কণ্টেক্ট কৰিব পাৰে। ঠিক আছে, মোৰ ঘৰ ধেমাজি। আপোনালোক কোনোবা আছে নেকি ধেমাজি? ধেমাজিৰ কোনোবা আছে যদি মোক কণ্টেক্ট কৰিব পাৰে। অ'কে, কনচেপ্ট বিল্ডিংটো অ'কে,
কনসেপ্ট বিল্ডিঙৰ কথা এটা যিহেতু এগৰাকীয়ে সুধিছে মই কৈ দিওঁ তাৰ মাজতে চাওক যেতিয়া আপোনালোকে PYQ কেইটা ৰেডি কৰি ল'ব PYQ কেইটা আপোনালোকৰ ক্ষেত্ৰত আপোনালোকে ৰেডি কৰিব নালাগে আপোনালোকৰ MFC নোটবুকখন অলৰেডি দিয়া হ'ব ঠিক আছে সো সেই তাৰ পৰা আপোনালোকে কি কৰিব পাৰে নেনো নোটছ বিলাক বনাই থব পাৰে আৰু এটা কাম কৰিব পাৰে কি এতিয়া ফাৰ্ষ্ট এতিয়া যিসকলে ভাবিছে অলপমান টাইম আছে বুলি তেওঁলোকে এটা কাম কৰি থব পাৰে সেই PYQ খিনি নেনো নোটছ বনাই পিনি সেইখিনি পঢ়িলে তাৰ পিছত আপোনালোকে লিখিবলৈ ষ্টাৰ্ট কৰিব আনসাৰ ৰাইটিং কৰিলে টাইম বাউণ্ড আনসাৰ ৰাইটিং কৰিলে সেইটো ফাৰ্ষ্ট টাইম আপোনালোকে কৰিব সেকেন্ড টাইম কেতিয়া কৰিব যেতিয়া সেই টপিকটো আপোনালোকে পঢ়িলে ফৰ এক্সাম্পল আজি যদি আপুনি ভলকেনৰ ওপৰত পঢ়িলে এটা ভলকেনিক ইৰাপশ্যনৰ ওপৰত যিমান কিটা কোৱেশ্চন আছে গোটেইটা আপোনালোকে লিখি পেলাব আপোনালোকে চাও যে আপোনাৰ যিটো নোটছ হ'ব আপোনাৰ যিখিনি নোটছ হ'ব সেই নোটছ খিনি এই ভলকেনিক ইৰাপশ্যনৰ PYQত অহা যিমানখিনি টপিকৰ যিমানকিটা ডাইমেনশ্যন খুদা আছে এই গোটেই ডাইমেনশ্যন কিটা কিন্তু ইয়াত ইনক্লুড হৈ থাকিব লাগিব ঠিক আছে ওকে সো হেতুৱে আসলে তেলে আজি আমি ক্লাসটো ইমানতে সামৰো আৰু ন কাৰো একো যদি ডাউট নাই তেলে ভাল লাগিলে আপোনালোকৰ লগত কথা পাতি মই ট্ৰাই কৰিম সেশনটো কিন্তু মই আপোনালোকক সিওৰিটি দিব নোৱাৰো কাৰণ মোৰো কিছুমান অফিচিয়েল কিছুমান ডিউটি থাকে আৰু আপোনালোকৰ যদি কিবা ডাউট থাকে যদি কিবা যদি সুধিব লগা থাকে ডাইৰেক্টলি মোক পাৰ্সোনালি সুধিব পাৰে মই নিজৰ ফোন নম্বৰটো ইয়াত শেয়াৰ কৰি দিছো মেছেজ বক্সত ঠিক আছে ওকে থ্যাংক ইউ এভৰিওয়ান ভাল লাগিলে আপোনালোকৰ লগত কথা পাতি বেষ্ট অফ লাক ফৰ ইউৰ মেইনছ আৰু ট্ৰাই কৰি থাকক মই এটা কথাই কম লাষ্টত যদি মোৰ নিচিনা মানুহ এটা ইমান নপঢ়া মানুহ এটা পিছত যদি মই অংশুমান ছাৰৰ গাইডেন্স লৈ তেওঁৰ মেন্টৰশ্বিপত আহি যদি মই এটলিষ্ট যদি কিবা এটা আপোনালোকক শিকাব পাৰিছো তেনেহলে মই ভাবো মই সাৰ্থক ওকে থ্যাংক ইউ এভৰিওয়ান গুড নাইট নিশ্চয় নিশ্চয় ধেমাজিত আহিলে লগ পাম চিয়ৰ ওকে থ্যাংক ইউ এভৰিওয়ান গুড নাইট আৰু কিবা থাকিলে কন্টেক্ট কৰিব